হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা। আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোত ষ্টেটিষ্টিক্সৰ এটা টপিক, য'ত আমি আলোচনা কৰিম মিন, মেডিয়ান, মড আৰু ৰেঞ্জৰ বিষয়ে। আমি ইয়াক অসমীয়াত কি বুলি কোৱা হয়? মিনটোক কোৱা হয় মাধ্য, মেডিয়ান মানে হৈছে মধ্যমা, মোড মানে হৈছে বহুলক আৰু ৰেঞ্জ মানে হৈছে পৰিহৰ। এই চাৰিটা বস্তুৰ বা এই টাৰ্মৰ বিষয়ে পঢ়িম, শিকিম আৰু ইয়াৰ ৰিলেটেড কি কৰিম? আমি কুৱেশ্যন আনচাৰ সলভ কৰিম। যিমানবোৰ পচিবল কুৱেশ্যন ফৰ্ম হ'ব পাৰে তাৰ সকলোবোৰ কুৱেশ্যন আজি আমি এই ভিডিঅ'টোতে কি কৰিম? সমাধান কৰিম। এতিয়া কথাটো হৈছে যে আমাৰ এই টপিকটো কিমান বেছি ইম্পৰ্টেণ্ট পৰীক্ষা ভিত্তিত। আমি যেতিয়া এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম, কি SSCয়ে হওক বা আমাৰ এটা ষ্টেট এক্সামেই হওক বা ৰেলৱে হওক, এই টপিকটোৰ পৰা এটা প্ৰশ্ন প্ৰায় অহা দেখা যায়। কেইদিনমান আগতে আমাৰ হৈ যোৱা ADA থাৰ্ড গ্ৰেড পৰীক্ষাত ইয়াৰ পৰা মিডিয়ান উলিয়াবলৈ আহিছিলে। ঠিক আছে, এতিয়া আমাৰ আগন্তুক যি 29 তাৰিখে পৰীক্ষা আছে, তাতো এই টপিকটোৰ পৰা এটা প্ৰশ্ন অহাৰ প্ৰায় নিশ্চিত নিচিনা হৈ আছে। ঠিক আছে, সেইকাৰণে অকণমান সময় ইনভেষ্ট কৰি আমি কি কৰিম? এই মিন, মেডিয়ান, মড উলিয়াবলৈ শিকি লওঁ। আহক তেতিয়াহ'লে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াত প্ৰতিটো বস্তুৰ ডেফিনিশ্যন, ফৰ্মুলা আৰু ক'ৰ পৰা আহিছে, কেনেকৈ উলিয়াব লাগে সকলো বস্তু শিকাম। প্ৰথমতে অকণমান টাইম ইনভেষ্ট হ'ব, তাৰ পৰা আমি যেতিয়া কুৱেশ্যনবোৰ কৰিম পটাপট হৈ যাব। ঠিক আছে, এতিয়া চাওক, মিন মানে মই অসমীয়াত কি বুলি ক'লো? মাধ্য বুলি ক'লো। টাৰ্মবোৰ মই ৰাখিবলৈ গৈছোঁ। ঠিক আছে, মাধ্য। এই মিনটোকে, এই মাধ্যটোকে আমি আৰু এটা শব্দ জানো কি? গড় বুলি কোৱা হয় ইয়াক। ঠিক আছে, গড়, যাক আমি ইংলিছত কি বুলি কওঁ? এভাৰেজ বুলি কোৱা হয়। মিন মানে হৈছে এভাৰেজ। ঠিক আছে, সেইটো মনত ৰাখিব। তাৰ পৰা এই যে মেডিয়ান বুলি যে কৈছো, এইটো হৈছে মধ্যমা। এইটো হৈছে মধ্যমা। ঠিক আছে, মধ্যমা। মোড মানে কি হয়? মোড মানে হৈছে অসমীয়াত কোৱা হয় বহুলক। আৰু এই ৰেঞ্জ মানে হৈছে পৰিহৰ। কি হৈছে? ৰেঞ্জ মানে হৈছে পৰিহৰ। ঠিক আছে, এই টাৰ্মকেইটা আমি কি কৰিব লাগিব? জানিব লাগিব। এতিয়া প্ৰথমতে আমি কি পঢ়িম? এই মিন, যাক আমি মাধ্য, গড় বা এভাৰেজ বুলি কওঁ, তাৰ ডেফিনিশ্যনটো পঢ়িম আৰু কেনেকৈ উলিয়াই শিকিম। ঠিক আছে, এনেকৈ ষ্টেপ বাই ষ্টেপ আমি কৰি যাম। আহক তেতিয়াহ'লে আমি আজি মিন মানে কি ইয়াত লিখা আছে চাওঁচোন। মিনক কি বুলি কয়? মই এভাৰেজ হয় বুলি কৈছোৱে, গড় বুলি কৈছে। কি বুলি কৈছে? মিন ইজ দ্য এভাৰেজ অফ অল দ্য নাম্বাৰছ ইন গিভেন ডাটা। চক, আমাৰ এই গোটেই চেপ্টাৰটোতে আমাক কিছুমান তথ্য দিয়া থাকিব, কিছুমান আমাক গিভেন ডাটা দিয়া থাকিব। ডাটাটো যিকোনো হ'ব পাৰে। এটা ক্লাছৰ থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব পাৰে, ছাত্ৰ ছাত্ৰীৰ বয়স হ'ব পাৰে, তেওঁলোকে পোৱা নম্বৰ হ'ব পাৰে। ঠিক আছে, আপোনালোকে সপ্তাহটোত কেইদিন স্কুললৈ গৈছে তাৰ কি হ'ব? ডাটা হ'ব পাৰে। যিকোনো ধৰণৰ কি হ'ব পাৰে? তথ্য হ'ব পাৰে। ঠিক আছে, এতিয়া সেই তথ্যসমূহৰ গড় যেতিয়া উলিয়াম, যেতিয়া এভাৰেজ উলিয়াম, সেইটোৱে হৈছে আমি মিন বুলি কওঁ। বুজি নাপালে মই উলিয়াই দেখাম, চিন্তা কৰিব নালাগে। এতিয়া কি কৈছে চোন? অৰ বা কি বুলি কৈছে? দ্য এৰিথমেটিক মিন is found by adding the numbers and dividing by the sum by the total numbers of numbers in the list. আমাক কৈছে যে মিন উলিয়াবৰ কাৰণে আমাক যিমানবোৰ অবজাৰভেশ্যন দিয়া থাকিব। এতিয়া চাওক, অবজাৰভেশ্যন যিকোনো হ'ব পাৰে, কেইবাটাও দিয়া থাকিব পাৰে, হয় নহয়? মই ধৰিছো অবজাৰভেশ্যনবোৰ মই ডিনোট কৰিম কিহেৰে? এক্স আই ৰে ডিনোট কৰিম। ঠিক আছে, মই অবজাৰভেশ্যনবোৰ ডিনোট কৰিম এক্স আই ৰে। এনেই কৈছো আৰু কোনে মানে কি এক্স আই কৈছে একো চাব নালাগে, মই এক্সাম্পল দি দিম, চিন্তা কৰিব নালাগে। ঠিক আছে, এটা অবজাৰভেশ্যন দিয়া আছিলে x1, এনেকৈ x2, এনেকৈ x3, এনেকৈ দিয়া আছে, কেইবাটাও দিয়া আছে, xn টা দিয়া আছে। এই অবজাৰভেশ্যনটো, এই অবজাৰভেশ্যনবোৰ কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, কলে গৈ আছে? n লৈকে গৈ আছে। ঠিক আছে, আমাক কৈছে যে এই যিবোৰ অবজাৰভেশ্যন তথ্য দি থোৱা আছে, সেইবোৰ কি কৰিবলৈ কৈছে? এডিং কৰিবলৈ কৈছে, মানে যোগ কৰিবলৈ কৈছে। তাৰমানে কি বুজি পালে? এই x1 প্লাছ x2 প্লাছ x3 প্লাছ এনেকৈ কি হ'ব? xn, এনেকৈ আমাক যোগ কৰিবলৈ কৈছে। আৰু যোগ কৰাৰ পাছত আমাক কি বুলি কৈছে? সেই যিটো যোগফল পালে, যিটো সাম পালে, তাক ডিভাইড কৰিবলৈ কৈছে। কিহে ডিভাইড কৰিছে? বাই দ্য টোটেল নাম্বাৰছ অফ নাম্বাৰ। কিমানটা নাম্বাৰ আছে, কিমানটা অবজাৰভেশ্যন আছে, তাক কি কৰিবলৈ কৈছে? ডিভাইড কৰিবলৈ কৈছে। কেইটা আছে কওকচোন? এটা, দুটা, তিনিটা, এনেকৈ কেইটা আছে? n টা আছে নে? এই n ৰে কি কৰি দিবলৈ কৈছে? এনেকৈ হৰণ কৰি দিবলৈ কৈছে। এইটোহে আমাৰ হৈ যাব মিন। ঠিক আছে,
অবজাৰভেশ্যনবোৰ যোগ কৰি কিমানটা অবজাৰভেশ্যন আছে তাক হৰণ কৰিম সেইটো হৈ যাব মিন বা আমাৰ এভাৰেজ ওলাই যাব এটা মই বুজাই দিছো সব এতিয়া মই ধৰি লৈছো যে এটা ক্লাছৰুমত আমাৰ ছাত্ৰ ছাত্ৰী আছিল ঠিক আছে আছিল 8 জন ছাত্ৰ ছাত্ৰী আছিল মই 5 জন ধৰিছো এনো কোৱেশ্চন বেলেগকে কৰিমে এটা কম নাম্বাৰ লৈছো সব 5 জন ছাত্ৰ ছাত্ৰী আছিল ধৰি লৈছো এজনৰ বয়স 12 বছৰ এজনৰ বয়স 10 বছৰ এজনৰ বয়স 18 বছৰ এজনৰ বয়স 25 বছৰ এজনৰ বয়স 15 বছৰ এনেকৈ 5 জন মানুহৰ কি দিয়া আছে 5 জন ছাত্ৰ ছাত্ৰীৰ বয়স দি থোৱা আছে এতিয়া আমাক কৈছে যে এই 5 জন ছাত্ৰ ছাত্ৰীৰ বয়সৰ আমাৰ কি উলিয়াবলৈ কৈছে মিন উলিয়াই দিয়া মই কি কৈছো এইগিটা হৈছে আমাৰ এই বয়সগিটা যে দি থোৱা আছে এইগিটাকে আমি কি বুলি কম আজি গিভেন ডাটাটোৰ অবজাৰভেশনছ ভ্যালু আমাৰ পৰ্যবেক্ষণ মান ঠিক আছে এতিয়া মই কি কৰিম এই মানবোৰ যোগ কৰিব লাগিব তাৰ মানে কি বুজি পালা 12 ৰ লগত 10 যোগ কৰিব লাগিব তাৰ পৰা 18 যোগ কৰিব লাগিব তাৰ পৰা 25 যোগ কৰিব লাগিব তাৰ পৰা কিমান 15 যোগ কৰিব লাগিব ঠিক আছে আৰু হৰণ কৰিব লাগিব কিহে হৰণ কৰিব লাগিব নাম্বাৰ অফ অবজাৰভেশন কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে পাঁচেৰে হৰণ কৰি দিব লাগিব ঠিক আছে হেতুকে যদি মই কৰো কি হ'ব চাওকচোন 30 40 60 70 80 হৈ যাব নে যোগ কৰিলো মই 80 আকৌ কৰিছো মই 30 40 50 60 পাছে পাছে 70 কি হ'ব 80 হৈ গল আটাক দি পাছে হন কৰি কেন হকচোন 16 বাৰ না যাব জানো কিমান বাৰ যাব 16 বাৰ যাব আৰু 16 টোৱে হৈ যাব আমাৰ কি মিন আমি মিন লেভেল সকলো জানিম কোৱেশ্চন প্ৰেক্টিস কৰিম চিন্তা কৰিব নালাগে ঠিক আছে এটা আমি নেক্সট ডেফিনিশন কাৰ পঢ়িম মিডিয়ান পঢ়িম ঠিক আছে মিডিয়ান মানে কি বুলি কৈছিলো মই অসমত মধ্যমা মধ্যমা মানে কি তাক এতিয়া আমি পঢ়িম ইয়াক কেনেকৈ নিৰ্ণয় কৰিবলৈ তাক আমি শিকিম ঠিক আছে এর কি লিখা আছে ডেফিনিশনটোত মধ্যমাৰ আমাক কৈছে যে মিডিয়ান is the middle term বা middle number median হৈছে আমাৰ middle number টোই বা middle term টোই হয় when data is arranged in ascending order যেতিয়া মই তথ্যখিনি সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমত যেতিয়া সজাম মই কিছুমানে কয় যে ডাঙৰ পৰা সৰু বুলি কয় ডিসেন্ডিং অৰ্ডাৰ বুলি কয় মই এসেন্ডিং বুলি কৈছো ঠিক আছে যেতিয়া আমি তথ্যসমূহক ডাটাবোৰক সৰুৰ পৰা ডাঙৰলৈ সজাম সজোৱাৰ পাছত যেটো মাজত থাকিব হে মাজত থকা নাম্বাৰটোই আমাৰ কি বুলি কম মই মিডিয়ান বুলি কম ঠিক আছে ইয়াক আকৌ বেলেগে কি বুলি কৈছে মিডিয়ান ইজ দা মিডল ভ্যালু ইন এ লিষ্ট অৰ্ডাৰ ফ্ৰম স্মলেষ্ট টু লাৰ্জেষ্ট এটা মই সৰুৰ পৰা ডাঙৰলৈ সজাম এই কথা হৈছে ঠিক আছে এতিয়া সাবচোন এই মিডল টার্ম বুলি কোৱাৰ লগে লগে মই এনে এক্সাম্পল লৈছো দেই ইয়াত ৰাম নামৰ এজন লৰা বহি আছে সীতা নামৰ এজনী ছোৱালী বহি আছে গীতা নামৰ ছোৱালীজনী বহি আছে গীতা আৰু মই কৈছো ৰোহিত নামৰ এটা লৰা বহি আছে এনেকৈ চাৰিজন লৰা বহি আছে লৰা ছোৱালী বহি আছে চাৰিজনে বন্ধু বান্ধৱী বহি আছে এনে ঠিক আছে চাৰিজন বহি আছে এতিয়া মই যদি কওঁ একেবাৰে মাজত এও এখন চকীত বহি আছে এও এখন চকীত বহি আছে এও এজন চকীত বহি আছে এও চকীত বহি আছে মোক কওকচোন এই চাৰিজনৰ মাজত একেবাৰে মাজত কোন বহি আছে আৰু যদি ভালদৰে মন কৰে যে ৰাম সীতা গীতা আৰু ৰোহিত এওঁলোকৰ মাজতটো মই ভালদৰে দেখাই নাই কেলে মাজত বুলি কলে কি হ'ব লাগিব এইফালে যিমান আছে এইফালে ইমান থাকিব লাগিব সব তাৰ মানে যেল চাৰিটা মানুহ আছে ন চাৰিটা মান থাকিলে আমাৰ কি হয় মাজৰ ভ্যালুটো উলিয়াবলৈ দিগদাৰ হয় তাৰ মানে কি হ'ব এই মাজৰটো ক'ত থাকিব এহেতৰ মাজত থাকিব তেতিয়া এইফালে কিটা থাকিব দুটা থাকিব এইফালে থাকিব হয় নহয় সেই কাৰণে আমি যেতিয়া মিডল ভ্যালু উলিয়াবলৈ যাম ন আমাক ডিপেন্ড কৰিব তাত কিমানটা অবজাৰভেশন আছে কিমানটা মানুহ আছে মোক যদি কোনোবাই কৈ দিয়া হলে এক্সাম্পল দিছো মোক যদি কোনোবাই কৈ দিয়া হলে নহবলে ইয়াত আৰু এজন মানুহ আছে ঠিক আছে আৰু এজন মানুহ আছে বলে এতিয়া মই কৈছো শ্যাম নামৰ এজন মানুহ শ্যাম এটা কব পাৰিম মাজত কোন আছে তেতিয়া কৈ পাৰিম যে গীতা মাজত আছে কেলে কাৰণ গীতাৰ বাও হাতে যে দুজন আছে সোঁ হাতে দুজন আছে বুজিছেনে বা তেনেকৈ আমি কৈ দিব পাৰিলো কিন্তু আমি অথনি কব পৰা নাছিল যেতিয়া আমাৰ এই শ্যাম নাথাতে আমি কব পৰা নাছিল মাজত কোন আছে কিয় কাৰণ ইয়াত নাম্বাৰ অফ অবজাৰভেশন টু ইভেন নাম্বাৰ যুগ্ম সদায় মই ৰাখিব আমি মাজৰটো কবলে হলে আমাৰ যেটো নাম্বাৰ অফ অবজাৰভেশন তাৰ মানে পৰ্যবেক্ষণৰ সংখ্যাটো ডিপেন্ড কৰিব হি ইভেন হয় নে অড হয় তাৰ মানে যুগ্ম হয় নে অযুগ্ম হয় হি ডিপেন্ড কৰিব আৰু যুগ্মৰ কাৰণে এটা বেলেগ ফৰ্মুলা হ'ব অযুগ্মৰ কাৰণে বেলেগ ফৰ্মুলা হ'ব ঠিক আছে প্ৰথমতে মই অযুগ্মৰ কাৰণে কৰি দেখাম তাৰ পৰা মই কি কৰি দেখাম যুগ্মৰ কাৰণে কৰি দেখাম ঠিক আছে এটা উদাহৰণ লওঁ তেতিয়া হলে মই কেটামান
কি লৈ লওঁ মই ডাটা কিছুমান লৈ লওঁ ঠিক আছে তথ্য কিছুমান লৈ লওঁ কি লওঁ এটা পৰীক্ষা পাতিছিলো মই পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলে পোৱা নম্বৰ দিছো ঠিক আছে এজনে 22 পাইছে এজনে 13 পাইছে 30ৰ ভিতৰত পৰীক্ষা পাতিছিল ঠিক আছে এজনে 27 পাইছে এজনে 18 পাইছে এজনে 23 কলো নেকি 23 পাইছে ঠিক আছে এজনক মই কৈ দিলো যে 16 পাইছে এজনে কিমান পাইছে 08 পাইছে এনে কিজন হল 1 2 3 4 5 6 7 জন মই এনেকৈ 7 জন ছাত্ৰ ছাত্ৰী তেওঁলোকে পোৱা নম্বৰ দি দিলো আৰু মই কৈছো যে এওঁলোকৰ এই নম্বৰ কেইটাৰ কি উলিয়াবলৈ কৈছো মই মিডিয়ান উলিয়াবলৈ কৈছো মানে মধ্যমা উলিয়াবলৈ কৈছো এটা প্ৰথম কথাটো কি বুলি কৈছিল আমাক এই তথ্যখিনি আমি কেনেকৈ সজাই ল'ব লাগিব হয়তো সৰুৰ পৰা ডাঙৰ নহলে ডাঙৰ পৰা সৰুলে মই কি বুলি কৈছো সৰুৰ পৰা ডাঙৰলৈকে সজাও এসেন্ডিং অৰ্ডাৰতে সজাও ঠিক আছে কেনেকৈ সজাম প্ৰথমতে কি আহিব কওকচোন প্ৰথমতে আহিব 8 টো আহিব 8 তাৰপৰা কি আহিব 8ৰ পিছত কি আহিব 13 টো আহিব হয় ন 13ৰ পিছত কি আহিব কওকচোন এই 16 টো আহিব এসেন্ডিং অৰ্ডাৰ মানে কি হৈছে সৰুৰ পৰা ডাঙৰলৈ সজাই গৈছে দেখিছে তাৰপৰা কি আহিব 18 টো আহিব দেখিছে নে এইটো ললো ললে 8 ললো 13 ললো 16 ললো 18 ললো তাৰপৰা কি হ'ব 22 আহিব 22 টো ললো ঠিক আছে তাৰপৰা কি ললো 23 টো ললো ঠিক আছে তাৰপৰা কি ললো 27 টো ললো আমাৰ এই এৰেঞ্জটো হৈ গল এ যেহেতু মই দেখিছো ইয়াত কেটা আছে অবজাৰভেশন কওকচোন কেটা আছে মানুহ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে নে তাৰ মানে কি ইয়াত নাম্বাৰ অফ অবজাৰভেশন আমি নাম্বাৰ অফ অবজাৰভেশনটোক এনেৰে বুজাম দেই ইয়াত কেটা মানুহ আছে কওকচোন সাতটা মানুহ আছে নে এই সাতটো কি হয় সাতটো যুগ্ম নে অযুগ্ম এটো অড হয় এটো কি হয় অযুগ্ম হয় সাতটো অযুগ্ম নহয় জানো অযুগ্ম বুলি কেলে কৈছো কাৰণ দুইৰে হৰণ নাযায় সাতটোখনে যেটো সংখ্যা দুইৰে হৰণ নাযায় কি বুলি কয় অযুগ্ম বুলি কোৱা হয় যেতিয়া আমাৰ অবজাৰভেশনটো অযুগ্ম হ'ব তাত মিডিয়ান উলিয়াবৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিম দেখাইছো দেই মিডিয়ান উলিয়াবৰ কাৰণে ফৰ্মুলাটো ইউজ কৰিম কি গম পাইছে নে n + 1 divided by 2 term observation মই কমেন্ট কৰি দিম চিন্তা কৰিব নালাগে মই কি বুলি কৈছো ফৰ্মুলাতে কৈছে যে যিমানটা অবজাৰভেশন আছে n তে কি আছে n তে নাম্বাৰ অফ অবজাৰভেশন যিমানটা অবজাৰভেশন আছে তাৰ লগত 1 যোগ কৰি 2 ৰে যদি হৰণ কৰি দু সীমান্তম পদৰ সংখ্যাটোৱে হ'ব আমাৰ মিডিয়ান হ'ব মানে মধ্যমা হ'ব বুজি নাপালে মই দেখাই দিছো সব n ৰ জায়গাত 7 বহাই দিলো 7 ৰ লগত যদি মই 1 বহাই দিও কি হ'ব 8 7 ৰ লগত যদি মই 1 যোগ কৰি 7 যোগ 1 8 হৈ যাব নে আৰু যদি মই 2 হৰণ কৰো 2 টো কেলে হৰণ হৈছে ফৰ্মুলা মতে আহিছে ঠিক আছে আৰু ওপৰত কি আছে n/2 টাৰ্ম অবজাৰভেশন কি আছে টাৰ্ম অবজাৰভেশন আমাক চাবলৈ কৈছে পৰ্যবেক্ষণ মানৰ ভ্যালুটো ঠিক আছে যদি মই চাও 8ক যদি মই 2 ৰে হৰণ কৰি কোৱাচোন 4th টাৰ্ম হ'ব নহব তাৰমানে কি বুজি পালে হে 4th টাৰ্ম মানে 4তম পদ এটা চাওকচোন আপুনি সৰুৰ পৰা ডাঙৰলৈ হৈ যদিটো আমাৰ ডাটা আছিলে সেই ডাটাখিনি 4 নম্বৰ কোনটো আছে এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তাৰমানে কি বুজি পালে এই 18 টোৱে হৈ যাব সেই 4 নম্বৰ থকাটোৱে হৈ যাব আমাৰ কি মিডিয়ান হৈ যাব এইটো ফৰ্মুলা কেতিয়া ইউজ কৰিম যেতিয়া আমাৰ এই নাম্বাৰ অফ অবজাৰভেশন মানে n টো কিমান হ'ব লাগিব অড হ'ব লাগিব তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম বুজি পালে না পালে ক্লিয়াৰ হ'লনে ঠিক আছে তাৰ মানে এই ডাটাখিনিৰ 18 হৈ গল যদি নাম্বাৰ অফ অবজাৰভেশন যদি ইভেন হোৱা হলে কেনেকৈ এটা চক আপুনি গম পালে নে বাৰু এটো মাজৰ ভ্যালুটো হৈছে নাই বাৰু এইফালে তিনটা থাকি গল এইফালে কেটা আছে তিনটা আছে নে মাজত কোন আছে 18 টো মানে হেকানে কি হৈছে যেতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ সজালো ন হে মাজত থকা ভ্যালুটোৱে হৈ গৈছে আমাৰ কি মিডিয়ান আমি ডাইৰেক্ট চাই পিনি কৈ দিব পাৰে মিডিয়ানটো খালি নাম্বাৰস অফ কি হ'ব লাগিব অড নাম্বাৰ হ'ব লাগিব অবজাৰভেশন তেতিয়া আমি চাই পিনি কৈ দিব পাৰো ঠিক আছে নহয় বোলে ইভেন আছে মই দেখাইছো চক ক্লিয়াৰ কৰি দিছো বস্তুটো যদি ইভেন হয় মই ধৰি লৈছো যে কেটান ডাটা লৈছো আৰু 21 লৈছো 19 লৈছো 43 লৈছো 57 লৈছো 63 লৈছো কেটা হৈ গল ছটা হল নেকি নাই হয় ছটা আউট লৈ লৈছো মই ঠিক আছে আৰু 96 লৈ লৈছো এই 21 দে এটো 21 সো এইকিটা মই ডাটা লৈ লৈছো কি আছে আমাক কিছন অবজাৰভেশন লৈ লৈছো ঠিক আছে যদি ভালদৰে মন কৰে কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে নে তাৰনে কি নাম্বাৰ অফ অবজাৰভেশন ছটা আছে 6 টো কি হয়
ছয়টো ইভেন হয় না তাৰমানে কি হয় যুগ্ম হয় নহয় আৰু যুগ্ম যদি হয় আৰু যুগ্ম হলে আমাৰ মিডিয়ান উলিয়াবৰ কাৰণে মধ্যমা উলিয়াবৰ কাৰণে তাৰ কাৰণে ফৰ্মটো বেলেগ হয় তাৰ ফৰ্মুলা কি জানে কি কৰিব আছে শুনিব দেই n/2 tooth term plus n/2 plus 1th term observation to লব লাগিব divided by কি কৰিব লাগিব 2 কৰিব লাগিব এটো ফৰ্মুলা হয় ঠিক আছে আকবা কৈছো মই নাম্বাৰ অফ অবজাৰভেশন যদি ইভেন হয় আমি কি কৰিব লাগিব ফৰ্মুলা ইউজ কৰিব লাগিব এটা n মানে আপুনি কি গম পাইছে 6 গম পাইছে ঠিক আছে এটা প্ৰবলেমটো কিছে গম পাইছে না আপুনি এই গুটেই ডাটাখিনি কি কৰি লব লাগিব প্ৰথমতে আমি কি কৰি লব লাগিব কামটো হৈছে এসেন্ডিং অৰ্ডাৰ সজাই লব লাগিব সজালে নেকি নাই হজনৰ তেলকে সজাই লও পৰনে কি হ'ব 19 টো আহিব নে প্ৰথম আহিব 19 টো সবতকে সৰু তাৰ পাছত কি আছে তাৰ পাছত 21 টো লিখি দিলো তাৰ পৰা কি আছে 43 টো তাৰ পৰা আহিব 57 টো তাৰ পৰা আহিব 63 টো তাৰ পৰা আহিব কি 96 টো এটা প্ৰবলেমটো কিছে গম পাইছে নে ইয়াত 6টা অবজাৰভেশন হোৱাৰ কাৰণে মাজত কোনটো আছে মই কব পৰা নাই হয় নহয় মই মাজত কোনটো আছে কব পৰা নাই এইফালে তিনটা ইফালে থাকিলে মাজত এতিয়া থাকি যাব কিবা এটা হয় নহয় সেই কাৰণে এই মাজত কি থাকিব গম পাইছে নে মাজত এইটো ফৰ্মুলা থাকি কইলা আমাৰ ওলাই যাব চাব দেই n/2 মানে কি 6 n জায়গাত মই 6 বহাই দিম 6/2 মানে কি 3 হৈ যাব নে 3 থাৰ্ড টার্ম মানে থাৰ্ড টার্ম অবজারভেশন আৰু চোৱা এই n/2 বুলি কৰাৰ লগে লগে এটো কিমান লব 6 যদি মই 2 ৰে হৰণ কিমান হ'ব 3 ওলাব 3 লগত 1 যোগ কৰিলে কিমান 4 হ'ব না আৰু ফোর্থ টার্ম কি হ'ব ফোর্থ টার্ম অবজারভেশন তো কি যোগ কৰিবলৈ এটা গ্ৰহণ কৰিব লাগিব তানে কি বুজি পালে 3 নম্বৰ পদটো কি আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এটো আছে নাই 43 আৰু কি আছে 4 নম্বৰটো কি আছে ককচোন 57 তাক যোগ কৰি কি কৰিব 2 ৰে হৰণ কৰিব লাগিব না লাগিব এটো ফৰ্মুলাই হয় যদি মই কৰো কি হ'ব 90 100 হৈ গল নে 100 যদি মই 2 ৰে হৰণ কৰি কেনে হ'ব ককচোন 50 হ'ব নহব 100 যদি মই 2 ৰে কেনে 50 হ'ব তাৰ মানে কি বুজি পালে এই 50 এনেকুৱা এটা সংখ্যা 50 টোৱে হৈছে আমাৰ কি মিডিয়ান যি 43 আৰু 57 ৰ মাজত আছে সকচোন 43 ৰ পৰা এই 50 টো কিমান বেছি 7 বেছি হয় নহয় আৰু 57 ৰ পৰা 50 টো কিমান কম 7 কম হয় নহয় তাৰ মানে কি আছে মাজত আছে একদম সিম্পল যদি ইভেন হয় যিমানটা পদ আছে তাৰ লগত এক যোগ কৰি যিমানটা অবজারভেশন তাৰ লগত এক যোগ কৰি 2 হৰণ কৰি দিব আৰু সেই অবজারভেশনটো সেই নাম্বাৰ অবজারভেশনটো কিমান নম্বৰ আছে চাই লব টাৰ্ম চাই লব তাৰ কৈ দিব আনসার যদি হেতু ইভেন হলে কৰিব ঠিক আছে যদি অড হয় অড হলে কি কৰিব সৰি হেতু অডৰ কাৰণে হয় যুগ্মৰ কাৰণে যদি ইভেন হয় কি হ'ব ইভেন হলে কি কৰিব আপোনালোকে এটো কৰিব কেটা আছে 6টা আছে 6 2 হলে কেন হ'ব 3 টম তাৰ পিছৰ পদটো কি 4 টম 3 টম 4 টম যোগ কৰি তাৰ মানটা যোগ কৰি পিনি 2 হৰণ কৰি দিব এফআৰএস টো তাৰ মানে ঠিক আছে সক যাৰ যাৰ ক্লিয়াৰ হোৱা নাই প্ৰবলেমটো কৰিমে চিন্তা কৰিব নাই কোৱেশ্চন আমি কৰিমে হয় নহয় জাস্ট এটা কৈছো যে মোড মানে কি হয় বহুলক মানে কি হয় ঠিক আছে বহুলক মানে কি হয় আমি তাক জানিব লাগিব এতিয়া চোৱা আমি জানো যে আমাক কিমান ডাটা দিয়া থাকিব নহয় সেই ডাটা বা তথ্যখিনি যেটো বেছিকৈ অকাৰ হৈছে যেটো বেছিকৈ ওলাইছে মানে যেটো আমাৰ কমন নাম্বাৰটো কমন ডাটাটোৱে কি হ'ব তাৰ লগৰ মোড হ'ব যদি মই এটা एग्जांपल লও ঠিক আছে মই যেনিবা এটা লুডু গুটি কি কৰিলো ডাইস এটা মই থ্ৰো কৰি দিলো ঠিক আছে সেই ডাইসটো মই থ্ৰো কৰোতে 10 বাৰ থ্ৰো কৰিছো মোৰ ৰিজাল্ট যিটি ওলাব পাৰে না 1 ৰ পৰা 6 লৈকে লুডু গুটিত যিকোনো ওলাব পাৰে প্ৰথমবাৰ 1 ওলাইছে তাৰ পৰা 0 ওলাইছে 0 ওলাব নোৱাৰে না 1 ৰ পৰা 6 লৈকে থাকে 1 ওলাইছে তাৰ পৰা 2 ওলাইছে তাৰ পৰা 5 ওলাইছে তাৰ পৰা আকৌ 1 ওলাইছে আকৌ 3 ওলাইছে 1 ওলাইছে 6 ওলাইছে 5 ওলাইছে 4 ওলাইছে 3 ওলাইছে 1 ওলাইছে কিবা হ'ল বকচোন 5 বাৰ 11 বাৰ গলে এবাৰ কমাই দিছো দিয়ক এটো কমাই দিছো এটা গল 5টা মানে 10 বাৰ কি কৰিলো ডাইসটা থ্ৰো কৰি দিলো এতিয়া মই দেখিছো যে এই যে মই 10 বাৰ যে দলিয়ালো সেই ডাইসটো বা লুডু গুটিটো ইয়াত আপুনি ককচোন কোনটো সংখ্যা বেছিকৈ ওলাইছে ফ্ৰিকুৱেন্টলি কোনটো ওলাইছে বেছিকৈ এক নামৰ সংখ্যাটো কেৱল এটো ইয়াটো 1 ওলাইছে ইয়াটো 1 ওলাইছে ইয়াটো 1 ওলাইছে ইয়াটো 1 ওলাইছে মানে কি ওলাইছে 1 টো কেৱল ওলাইছে 4 বাৰ ওলাইছে হয় নহয়
যদি মই 2 টো চাও 2 টো কেবা ওলাইছে 2 টো ইয়াত এবাৰ ওলাইছে আৰু কোন ওলাইছে নাই ৰাখি মানে এবাৰ ওলাইছে 2 টো 3 টো কেবা ওলাইছে ককচোন 3 টো ইয়াত এবাৰ ওলাইছে 3 টো ইয়াত এবাৰ ওলাইছে মানে কেবা ওলাইছে দুবাৰ ওলাইছে নে 4 টো ওলাই নাই 5 টো কেবা ওলাইছে 5 টো ইয়াত এবাৰ ওলাইছে 5 টো ইয়াত এবাৰ ওলাইছে মানে 5 টো দুবাৰ ওলাইছে 6 টো কেবা ওলাইছে 6 টো এবাৰ ওলাইছে আপুনি আউটো বেলেগ নাই এইটা যোগ কৰকচোন যিমান বাৰ যে ওলাইছে বুলি লিখিছে আপুনি 4 1 5 5 2 7 7 2 9 9 1 10 তাৰমানে দেখিলে কি আমাৰ 10 বাৰ যে আমি থ্ৰো কৰি দলিয়াইছিলো যে এটো ইয়াত যোগ কৰি ওলাই গৈছে এই যে আপুনি যে কৈছে 1 নম্বৰ সংখ্যাটো 4 বাৰ ওলাইছে 2 নম্বৰ সংখ্যাটো যে এবাৰ ওলাইছে 3 নম্বৰ সংখ্যাটো যে দুবাৰ ওলাইছে সেই যে আপুনি কেইবাৰ ওলাইছে কৈছে হেতুৱে কি বুলি কোৱা হয় ফ্ৰিকুৱেন্সি বুলি কোৱা হয় যাক আমি বাৰংবাৰতা বুলি কওঁ তাৰ মানে এটা অবজাৰভেশন কিমান বাৰ ওলাইছে হেতুৱে ফ্ৰিকুৱেন্সি ঠিক আছে আৰু যাৰ ফ্ৰিকুৱেন্সি হাইয়েস্ট যাৰ বাৰংবাৰতাটো বেছি দেখিছো হেতুৱে হৈ যাব আমাৰ মোড হেতু এই একটো বেছিকৈ ওলাইছে না সবতকে একটো বেছি ওলাইছে মানে ইয়ে হৈ যাব কি মোড ইয়ে হৈ যাব বহুলক ঠিক আছে কাৰবা কেতিয়াবা এনেকুৱা হ'ব পাৰে ন বলে 5 বোলে 4 বাৰ ওলাই গল 1 4 বাৰ ওলাই গল 1 নম্বৰ সংখ্যাটো 4 বাৰ ওলাইছে 5 নম্বৰ সংখ্যাটো 4 বাৰ ওলাইছে মানে কি বহুলক দুইটাই হ'ব 1 হ'ব 5 টো হ'ব ঠিক আছে মই ৰাখিব হেতু বস্তু এতিয়া আমি ডেফিনিশনটো গম পাই গলো হয় নহয় নেক্সট কি আছে লিখা আমাৰ এটা ৰিলেশন আছে মিন মিডিয়ান আৰু মোডৰ এটা আমাৰ কি আছে সম্পৰ্ক এটা আছে বহুলকৰ লগত আমি মধ্যমা আৰু মাধ্যৰ এটা সম্পৰ্ক গঢ়িব পাৰো হেতু কেনে গম পাইছে নে বহুলকটো কেনেকৈ উলিয়াব পাৰি আমাৰ যেটো মধ্যমা আছিলে সেই মধ্যমাৰ লগত 3 পূৰণ কৰি তাৰ পৰা বিয়োগ কৰিব লাগিব কি গম পাইছে নে মাধ্যৰ দুগুণ কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তাৰ মানে কি কৈছো মই মধ্যমাৰ লগত 3 পূৰণ কৰি যেটো পূৰণফল পাব তাৰ পৰা বিয়োগ কৰিব লাগিব মাধ্যৰ দুগুণ আৰু হেতু কি ওলাই যাব আমাৰ বহুলক ওলাই যাব মোড ওলাই যাব ঠিক আছে এটো হৈছে আমাৰ কি হয় এটা ৰিলেশন মধ্যম আৰু বহুলকৰ এটো হয় পৰীক্ষাত প্ৰশ্ন আহি থাকে ঠিক আছে প্ৰশ্ন আমি চিন্তা কৰিব নালাগে মই জানিবলৈ কথাবোৰ কৈ গৈছো মই নেক্সট টু আমাক কোৱেশ্চন আছে আহক আমি কোৱেশ্চনবোৰ সমাধান কৰো এটা আমাক প্ৰথম কোৱেশ্চনটো কৈছে কি বুলি কৈছে দা find the mean of first 10 odd integers আমাক কৈছে প্ৰথম 10টা অযুগ্ম অখণ্ড সংখ্যাৰ গড় উলিয়াই দিয়া আৰু ইয়াৰ আনসাৰ কি হয় গম পাইছে নে ইয়াৰ আনসাৰ 10 হ'ব যেতিয়া আমাক অযুগ্ম সংখ্যা প্ৰথম 10টা যদি আমাৰ অযুগ্ম সংখ্যাৰ মিন লেভেলকে 10 হ'ব প্ৰথম 20টা যদি আমাৰ অযুগ্ম সংখ্যাৰ গড় উলিয়াবলৈ কয় বা যদি মিন লেভেলকে আমাৰ 20 হ'ব 30টা যদি উলিয়াবলৈ কয় 30 হ'ব 40 উলিয়াবলৈ 40 হ'ব ঠিক আছে কেলে সময় কৈ দিম ঠিক আছে জাস্ট মই প্ৰমাণ দেখাই দিছো সব আপুনি মোক এটা কথা কক এই অযুগ্ম সংখ্যা যদি মই যোগ কৰো 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ আপুনি যদি যোগ কৰে 1 ৰ লগত 3 যোগ কৰিলে 4 4 ৰ লগত 5 যোগ কৰিলে 9 9 ৰ লগত 7 যোগ কৰিলে 16 16 ৰ লগত 9 যোগ কৰিলে কেনে হ'ল 25 হৈ গ'ল নে তানে কেনে পালে এই যোগফলটো 25 পালে কিন্তু আপুনি ইমান কৈ থাকিব দৰকাৰ নাই এইকিটা 1 ৰ পৰা আৰম্ভ হৈছে অযুগ্ম সংখ্যা হয় আপুনি সব যে 1 ৰ পৰা আৰম্ভ হৈ কেটা সংখ্যা দিয়া আছে যোগফল ইয়াৰ 5টা দিয়া আছে নে 1 2 3 4 5টা 5 ৰ স্কয়াৰ 25 বুজি না পালে কৈছে সব 1 যোগ 3 যোগ 5 যোগ 7 যোগ এনেকে দিয়া আছে ধৰিছো মই 25 লৈকে দিয়া আছে যেনিবা এনে কৈছো মোক ককচোন এই 1 ৰ পৰা 25 লৈকে কেটা আছে বাৰু কেটা আছে 13টা আছে নে আছে 1 ৰ পৰা 20 লৈকে কেটা থাকে 1 ৰ পৰা 20 লৈকে 10টা থাকে 10টা যুগ্ম 10টা যুগ্ম হয় ন তাৰ পৰা কি আছে 21 টো আছে 23 টো আছে 25 মানে কি আছে 13টা আছে নে 13টা আছে আপুনি কি গম আছে নে 13টা আছে নেকি 13 ৰ স্কয়াৰ কিমান হৈ যাব 169 হৈ যাব ইয়াৰ যোগফলটো এই সংখ্যাটা যদি মই যোগ কৰো 1 ৰ পৰা যদি মই 25 লৈকে যদি যোগ কৰো 169 ওলাব ঠিক আছে তাৰ মানে মই যদি আপোনাক কও 1 যোগ 3 যোগ 5 যোগ 7 যোগ এনেকে যোগ কৰিছো অযুগ্ম সংখ্যাবোৰ যোগ কৰি আছো ঠিক আছে
অযুগ্ম সংখ্যাবোৰ মই যোগ কৰি আছো আৰু কিমানটা পদ বুলি কৈছো মই nতম পদলৈ যোগ কৰিছো কিমানটা nটা পদ nতম পদ nth টাৰ্ম কৰি আছো nটা কৰি আছো ইয়া যোগফল কি কওকচোন তেলে n স্কয়াৰ হ'ব নহব n স্কয়াৰ হ'ব সিম্পল n স্কয়াৰ হ'ব nটা কৈছো নে n স্কয়াৰ অড নাম্বাৰ যিমানটা হ'ব তাৰ স্কয়াৰ অযুগ্ম ক্ষেত্ৰত ঠিক আছে এটা সব কোৱেশ্চনলৈ আহক কোৱেশ্চন কি বুলি কৈছে 10টা বুলি কৈছে নাই কোৱা আমি মিন কেনেকৈ উলিয়াও কওকচোন মিনটো কেনেকৈ উলিয়াও ওপৰত কি কৰো যোগফলটোক আমি অসমীয়াত কি বুলি কওঁ ইংলিছত কি বুলি কওঁ সাম বুলি কওঁ যোগ কৰো আৰু তলত কি লিখো কিমানটা অবজাৰভেশন আছে কি আছে কিমানটা আমাৰ নাম্বাৰ অফ অবজাৰভেশন হয় নহয় নাম্বাৰ অফ অবজাৰভেশন পৰ্যবেক্ষণৰ মান কেটা আছে হয় নহয় আমি কি কৰো পৰ্যবেক্ষণৰ মান কিমানটা আছে হ'ব দেই পেনটেবৰ কেটা প্ৰবলেম আছে নাম্বাৰ অফ অবজাৰভেশন কি হৈছে জানো বুজি পাইছা না নাম্বাৰ অফ অবজাৰভেশন ঠিক আছে শর্ট ফর্ম লিখি দিছো মই অবজাৰভেশন এটা সব ইয়াত যেহেতু আমাক 10টা সংখ্যা দিয়া আছে আমি যোগফল বেলেগ কৰি লিখব নেকি কি কৰিব আপুনি 10 স্কয়াৰ 10টা 10 স্কয়াৰ হ'ব যোগফলটো আৰু যিমানটা যেটা হৰণ কৰিব কি দহৰণ কৰিব নকৰিব দহৰণ কৰিব তাৰমানে কি ইয়াৰ 10 ইয়াৰ 10 কথা দিলো 10 স্কয়াৰ মানে কি ওপৰত 10 কেটা আছে দুটা আছে তলত 10 এটা আছে 10 10 কি গল কৰা হৈছে কিমান হৈ যাব তেলে 10 থাকিব না তাৰ 10 টোই কি হৈ যাব 10 টোই যাব কি মিন ঠিক আছে বুজি পালে মই যদি কৈ দিও আপোনাক প্ৰথম 50টা অযুগ্ম সংখ্যাৰ মিন উলিয়াই দিবা এভাৰেজ উলিয়াই কি কৰিবা তেলে 50 হ'ব সিম্পল কথা ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাম আমি আমাক কৈছে এই তলত দিয়া ফলোইং নাম্বাৰস তলত দিয়া আমাক এই সংখ্যা কেইটাৰ মিন উলিয়াই দিয়া একে মিন কেনেকৈ উলিয়াই আমি সংখ্যাবোৰ যোগ কৰিব লাগিব যদি মই এহাগে যোগ কৰক 40 110 120 150 220 298 যোগলে গেল 298 পাই গলো তাত কেটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে হাতে যদি হন কৰি দিও কেন হ'ব 7 4 গুণ 28 এক থাকিলে 7 2 গুণ 14 4 থাকিলে 7 5 গুণ 35 মানে 42.5 সামথিং কিবা এটা হ'ব আৰু 42.5 আছে নহয় অপচন কোন হৈ যাব এটো হৈ যাব তাৰ মানে কি এপ্ৰক্সিমেট ভ্যালু 42 কিমান হৈ যাব 5 হৈ যাব হৰণ কৰি চাব এটা যদি যোগ কৰে আপুনি কি পাব 298 পাব তাক যদি কেটা আছে অবজাৰভেশন 7টা আছে না হাতে হৰণ কৰি দিব লাগিব ওলাই যাব মিন ঠিক আছে ক্লিয়াৰ হৈছে আজিকালি নতুন টাইপৰ কোৱেশ্চনবোৰ সক এনেকৈ আহে কোৱেশ্চনবোৰ আমাক কৈছে যে ইফ দা মিন অফ x + 1 x + 12 এটো কমা এটা হ'ব লাগে সাকে কমা এটা হ'ব লাগে ঠিক আছে কোৱেশ্চনটোত 2x + 3 আৰু 3x + 5 যদি 21 হয় তাহলে x ৰ মানটো কি হ'ব আমাক কৈছে যে অবজাৰভেশন পাজি ডাইৰেক্ট দিয়া না ইন টার্মস অফ x দিয়া আছে এটা x + 1 বুলি কৈছে এটা x + 12 বুলি কৈছে এটা কি বুলি কৈছে 2x + 3 বুলি কৈছে আৰু এটা কি বুলি কৈছে 3x + 5 বুলি কৈছে এই কেটা আমাক দিয়া আছিল অবজাৰভেশন কেটা দিয়া আছিল এটা দুটা তিনটা চাৰিটা দিয়া আছিল এই গিটাৰ যেতিয়া মই মিন উলিয়াম মিনটো কেনে বুলি কৈছে এভাৰেজ কেনে লাই 21 লাইন লাই মিন কেনেকৈ উলিয়াই আপুনি যিমানটা অবজাৰভেশন আছে হে অবজাৰভেশনটো কি কৰিব লাগে কওকচোন যোগ কৰিব লাগে না লাগে যোগ কৰিব লাগে যোগ কৰি দিলে আৰু যিমানটা অবজাৰভেশন আছে কি কৰিব লাগিব যিমানটা তাক হৰণ কৰি দিব লাগিব এটা দুটা তিনটা চাৰিটা চাৰি হৰণ কৰিব লাগিব আৰু যেতিয়া কৰিব আপোনাৰ এভাৰেজটো ওলাই যাব বা মিনটো ওলাই যাব মিনটো কিমান বুলি কৈছে আজি মানে 21 ওলাই যাব কোৱেশ্চনটো বুলি কৈছে 21 ওলাই যাব বুলি তেতিয়া আমি এটো কি কৈছো আমি মিন উলিয়াইছো কিমান লাভ 21 লাভ ঠিক আছে হেতুকে যদি মই কৰো এই সাইডটো কি হৈছে কওকচোন হৰণ হৈ আছে নে ইফালে গলে কি হৈ যাব পূৰণ হৈ যাব 21 ৰ লগত যদি মই 4 পূৰণ কেন হ'ব 84 হৈ যাব নে 21 4 ৰ লগত যদি মই 21 টো পূৰণ কৰি কেন হ'ব 84 হৈ যাব এটা যদি মই এইটা যোগ কৰছ x ৰ লগত x যোগ কৰিব লাগিব x + x এটা x দুটা x দুটা x চাৰিটা x চাৰিটা x তিনটা x কেন গল 7টা x 7x হৈ গল নাম্বাৰ এটা যোগ কৰিম 1 + 12 13 13 + 3 16 16 ৰ যোগত 5 কৰিলে কেন হ'ব 21 হৈ যাব হ'ব না হ'ব ঠিক আছে
আৰু আসলে কিমান 84 আসলে লিখি তো আছে 84 টো মই বহুত দূৰ লিখিছো কাৰণে মানে ওচৰলৈ লিখিছো দেই এতিয়া 7x x টো লিয়াব লাগে প্লাস টো ফেলালে কি হ'ব মাইনাস হ'ব নহব সো ক্যালকুলেশন বু কৰিব একদম ইজি হ'ব কৰিব ঠিক আছে যদি কয় কেন হ'ব 63 নহব জানো এটো যদি বিয়োগ কৰি দিলে বিয়োগ হ'ব নহব এই 84 ৰ পৰা যদি মই 21 টো মাইনাস কেন হ'ব 63 হ'ব নহব হৈ যাব ঠিক আছে এটা x টো লিয়াব লাগে এই হাতটো ইয়াত কি আছে পূৰণ হৈ আছে নে ইফালে গলে কি হ'ব ককচোন হৰণ হ'ব জানো 60 যদি মই হাতে হনো কেন হ'ব 9 বাৰ যাব তাৰমানে কি বুজি পালে x সমানটো কি হৈ যাব 9 হৈ যাব ঠিক আছে এনেকৈ আমাৰ পৰীক্ষাত অহাৰ চান্স বহুত বেছি ঠিক আছে আজিকালি আগৰ নিচিনা নাম্বাৰ অকল দি দিয়া আৰু উলিয়াবলৈ দিব পাৰে ঠিক আছে আমি এনে কোৱেশ্চন বোৰ শিকিব লাগিব এটোটা কি দিয়া আছে একে মোক কোৱেশ্চন কি উলিয়াবলৈ কৈছে a group of customer service survey were sent out at random the score were ইমান এসো আমাৰ কাস্টমাৰ বোৰ এটা সার্ভিস কৰি তেওঁলোকক কি দিছে না কিবা ৰেন্ডম নাম্বাৰ কিছুমান দি থোৱা আছে স্কোৰ কিছুমান দি থোৱা আছে আপোনাক কৈছে মিন উলিয়াবলৈ কৈছে আপুনি মোক কোৱেশ্চন এই প্ৰশ্নটোৰে সমান কৰিব পাৰিব নোৱাৰিব পাৰিব এই গুটে মানটো কি কৰিব এই গুটে মানবোৰ আমি কি কৰিম এই গুটে মানবোৰ আমি যোগ কৰিম ঠিক আছে এই গুটে মানবোৰ যোগ কৰিম ঠিক আছে আৰু যোগ কৰি কি পাই যাম যিমানটা অবজাৰভেশন কেটা আছে ককচোন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 11 হৰণ কৰি দিব তেতিয়াহলে অবজাৰভেশন যেটো মই 11 দেখিছো ঠিক আছে 7টা 10টা 11 ঠিক আছে 11 হৰণ কৰি দিব যোগ কৰি পিনি ওলাই যাব মি ঠিক আছে এটো হোমৱৰ্ক দিছাল নক মই কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেটা গম পাম লগা যে আমাৰ ভিডিওটো সম্পূৰ্ণ চাইছে এতিয়া সব নেক্সট কোৱেশ্চন কি দিছে একে আগৰ নিচিনাকে এই সংখ্যাটা দি থোৱা আছে মিন দিয়া আছে কাৰ মিন দিয়া আছে 8 11 6 14 x এই সংখ্যাটা যদি মই মিন কেনে লম এই যদি মই মিন লাগি যোগ কৰিব লাগিব না লাগিব কিমান কৰিব লাগিব 1 2 3 4 5 5 কৰিব লাগিব না লাগিব এই সংখ্যা গিটাৰ মিন যেটা মই উলিয়াম কেন বুলি কৈছে ককচোন 66 বুলি কৈছে নাই কোৱা কৈছে এটা কি কৰিব 5 টো ইয়াত কি হৈছে হৰণ হৈছে বলে কি পূৰণ হ'ব নহব 6 5 গুণ 30 330 হৈ যাব ঠিক আছে এটা পূৰণ কৰিলে 66 ৰ যদি মই এটো হৰণ দি ফেলে পূৰণ হ'ব নহব 330 হৈ যাব এটা যোগ কৰছুন মই 20 30 39 এই সংখ্যাবোৰ যোগ কৰিলে 39 ললে প্লাস কি আছিল x আছিল নে আৰু যদি মই x টো লিয়াবলৈ যাও এটো প্লাস টো ফেলে কি হ'ব মাইনাস হ'ব নহব 330 ৰ পৰা কি হ'ব 39 টো কি যাব মাইনাস যাব আৰু যদি মাইনাস কি হ'ব 291 হৈ যাব ঠিক আছে তাৰ মানে আমাৰ x সমানটো কি হ'ব 291 হৈ যাব ঠিক আছে জাস্ট এটো পূৰণ কৰিব 330 হৈ গল এই যদি যোগ কৰি কেনে হৈ গল 20 30 39 তেতিয়া মই কেনেকৈ যোগ কৰিছো 14 লগত 6 যোগ কৰিলে কি 20 হৈ জানে ইয়াৰ 10 ললো মই 20 এ 10 30 এক থাকি গল নে 1 ৰ লগত 8 যোগ কৰিলে কি 9 হৈ গল নে 39 হৈ গল প্লাস টো হলে কি মাইনাস হ'ব নহব এটোই ঠিক আছে এনেকৈ আমি ক্যালকুলেশনটো অকমান ফাস্ট কৰিব লাগিব এটো পাৰিবনে বাৰু একে উলিয়াবলৈ কৈছে ফাইন্ড দা ভ্যালু অফ x আমাৰ মিন দিয়া আছে 9 বুলি দি থোৱা আছে ইয়াত মাইনাস থাকে মই কৈ দিছো ঠিক আছে 6 8 x + 2 10 2x - 1 তাৰ পৰা আৰু 2 আমাক কৈছে এই সংখ্যা গিটাৰ এটা মই মিন উলিয়াম কেন লাইভ লিখছে মিনটো 9 লাইভ লিখছে ঠিক আছে মিন কেনেকৈ উলিয়ায় সংখ্যাবোৰ যোগ কৰিব লাগিব আৰু যিমানটা সংখ্যা আছে কেটা চাব 1 2 3 এটো এটা আসলে 3 হয় না এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আসলে 6 যদি হৰণ কৰি কেন হ'ব তেহলে আমাৰ 9 হৈ যাব লিখছে মিনটো ঠিক একে ধৰণৰ কৈছনে x ৰ লগত x কৰক এটা x দুটা x মিলি কেটা হ'ল তিনটা x হৈ গল নে ঠিক আছে তাৰবা কিমান কৰিম 8 ৰ লগত 6 যোগ কৰিলে 14 14 ৰ লগত 2 যোগ কৰিলে 16 16 ৰ লগত 10 যোগ কৰিলে 26 26 ৰ পৰা 1 বিয়োগ কৰিলে 25 হৈ গল 25 ৰ লগত 2 যোগ কৰিলে কেনে হ'ব 27 যাব নে নাম্বাৰ এটা 27 পাই গলো এই 6 টো হৰণ হৈছে বলে কি পূৰণ হ'ব নহব 9 6 গুণ কেনে হ'ব 54 হৈ যাব নে হৈ যাব x মান উলিয়াব লাগে এই 27 টো যোগ হৈ আছে বলে কি বিয়োগ হ'ব নহব 54 ৰ পৰা যদি 27 বিয়োগ কৰি কেনে 27 থাকিব 27 দুগুণ 54 নহয় জানো তেনে কি দেখিলে আপুনি 3x যদি মই বিয়োগ কৰি কেন হৈ যাব 27 হৈ যাব আৰু x মানটো কি ল'ব তেহলে ককচোন এটো পূৰণ হৈছে বলে কি হ'ব হৰণ হৈ যাব নে তানে কেন যাব 9 হৈ যাব আনসার ঠিক আছে বুজি পালে x মানটো কি হৈ যাব 9 হৈ যাব ক্যালকুলেশনটো কৰিব মই অলপ 51 কোৱেশ্চন কাৰণে অলপ ফাস্ট কৰি দিছো নেক্সট কোৱেশ্চনটো আমাক কি বুলি কৈছে mean of four numbers
চাৰিটা সংখ্যাৰ মিন দিয়া আছে 71.5 দিয়া আছে তাই তিনটা নাম্বার দি থোৱা আছে সক এটা 58 দিয়া আছে এটা 76 দিয়া আছে এটা 88 দিয়া আছে তিনটা সংখ্যা দিয়া আছে আমাৰ আসলে কেটা সংখ্যা চাৰিটা সংখ্যা 4 নম্বৰ সংখ্যা দিয়া নাই আমাক উলিয়াবলৈ কৈছে সেই 4 নম্বৰ সংখ্যাটো উলিয়াবলৈ কৈছে ফাইন্ড দা ভ্যালু অফ দা ফোর্থ নাম্বার আপুনি যেটো গম না পাই 4 নম্বৰ সংখ্যাটো কিমান গম পায় নেকি গম না পায় কিমান ঠিক আছে কিন্তু মই এই চাৰিটা সংখ্যাৰ যদি মই এভাৰেজ উলিয়াও যোগ কৰি মই 4 হৰণ কৰিব লাগিব কাৰণ চাৰিটা সংখ্যা আছে নে আৰু কেন লাইব্ৰেৰী কৈছে সেই এভাৰেজটো 71.5 উলাই বুলি কৈছে ঠিক আছে আপুনি যেহেতু এই সংখ্যাটো গম না পায় কি হইলে অপচন x বুলি ভাবি লওক সিম্পল কথা এই সাইডে কি হৈ আছে হৰণ হৈ আছে নে ইফালে কি পূৰণ হ'ব নহব পূৰণ হৈ যাব 280 হ'ব যদি মই কৰো 284 হৈ যাব 286 হৈ যাব এটো লগত এটো ইনটু কৰিলে কেন হ'ব 286 হৈ যাব ঠিক আছে যদি মই ক্যালকুলেশনটো ভুল হোৱা নাই এইটা যদি মই যোগ কৰো 50 120 200 216 224 প্লাস কি আছে লগত x এটা আসলে নে x তো আসলে এই x তো যদি উলিয়াব লাগে এইটা যোগ কৰিলে মই 224 পালো এটো x তো উলিয়াব লাগে না x তো আসলে নহয় আৰু প্লাস তো হলে কি মাইনাস হ'ব নহব x ৰাখি দিলো মই কি হ'ব 286 ৰ পৰা যদি এটো মই বিয়োগ কৰি দিও কেন হ'ব 224 টো কিমান হ'ব কওকচোন 62 হ'ব না তাৰমানে কি হ'ব ইয়াৰ আনসাৰ 62 ক'ত আছে কি ভুল কৰিলো ক্যালকুলেশনটো কিবা খেলি মেলি কৰিছো নেকি চাওচোন আকৌ এবাৰ দেই 7 4 28 84 2 হ'ব 286 ঠিকে আছে যদি মই যোগ কৰো 120 200 ঠিকে আছে 216 এটো 222 হ'ব লাগে সৰি 222 এবাৰ কি 222 হ'ব নহব 222 যদি বিক কেন হ'ব তেহলে 64 হৈ যাব অপশন নাম্বার এ হৈ যাব ঠিক আছে চাব ক্যালকুলেশনটো অকমান ঠিক আছে নেক্সট কোয়েশ্চনটো কি দিছে সব আমাক দিয়া আছে 20টা 120টা আসলে অবজারভেশন আমি 120টা যেটা অবজারভেশনৰ মিনটো আমি কেন পাইছো 80 পাইছো তাবা কি বুলি কৈছে 10 is subtracted from each observation প্ৰতিটো অবজারভেশনৰ যদি মই 10 কে যদি মই সাবট্ৰেক্ট কৰি দিও each of the corresponding result is divided by 7 আৰু যদি মই 10 বিয়োগ কৰি যদি মই হাতেৰে হৰণ কৰি দিও তাৰ মিনটো কি হ'ব নিউ সেটটো হৈছে এতিয়া শুনিব কি কৈছো শুনিব দেই মই ধৰি ললো যেনিবা x1 বহুত বেছি ইম্পৰ্টেন্ট পাৰি এটো পৰীক্ষাত আহিব পাৰে সৈ ভাবি দেব কি কৰিব লাগিব ঠিক আছে এনেকে মোক কেটামান অবজারভেশন দি থোৱা আছে বলে x1 x2 x3 x4 এনেকে কেটামান অবজারভেশন দি থোৱা আছে তথ্য দি থোৱা ঠিক আছে এই অবজারভেশন বোৰ বলে ধৰি লৈছো যে এহেতৰ যেটো মিন হয় মিনটো মই কি বুলি কলো মই এভাৰেজ বুলি কলো হয় নহয় এটো এভাৰেজ বুলি কটা প্ৰশ্নটো আহে ঠিক আছে যদি এহেতৰ মিনটো যদি মই a বুলি ভাবি ললো মিনটো a বুলি হল ঠিক আছে এতিয়া মই কি কৈছো শুনিব দেই এই প্ৰতিটো অবজারভেশনত মই 2 যোগ কৰিছো মানে কি কৈছো মই এই x1 অবজারভেশন লগত মই 2 যোগ কৰি দিলো ইয়াৰ লগতো মই 2 যোগ কৰি দিলো ইয়াৰ লগতো মই সেই অবজারভেশন লগত মই 2 যোগ কৰি দিলো ইয়াৰ লগতো মই এনেকৈ কি কৰিলো 2 যোগ কৰিলো এনেকৈ যদি মই সবৰ লগতে যদি মই 2 এটা যোগ কৰি দিও হদায় মই ৰাখিব সেই এভাৰেজ বা মিনটোৰ লগত কি হ'ব 2 এটা যোগ হৈ যাব তাৰ মানে কি কৈছো আপুনি প্ৰথম অৱস্থাত থকা মিনটোৰ লগত যেটো আমাৰ এভাৰেজ আছিলে আপুনি বলে প্ৰতিটো অবজারভেশনতে কি বলে যোগ কৰিছে কিবা বলে বিয়োগ কৰিছে আপুনি বলে সবৰ বলে 2 বিয়োগ কৰিছে এনেকা কৰিছে বলে x1 - 2 এটো বলে ইয়াৰ পৰা 2 বিয়োগ কৰিছে ইয়াৰ পৰা সবৰ বলে আপুনি 2 কমাই দিছে তেতিয়া কি হ'ব গম পাইছে নে এই এভাৰেজটো কি হৈ যাব আগৰ এভাৰেজটো 2 কমি যাব এটো নিয়ম হয় যদি 2 পূৰণ হৈছে 2 দুগুণটো পূৰণ হৈ যাব 2 এ হৰণ হৈ যাব লেকে 2 টো হৰণ হৈ যাব ঠিক আছে তেনেকে খালি সবৰ লগতে কৰিবলে মই ৰাখিব each observation প্ৰতিটো লগতে কৰিব লাগিব ঠিক আছে each observation এটা কি কোৱেশ্চন কি আছে শুনিব আমাক কিবা 120 টা নেকে অবজারভেশন আছিলে তাহেতৰ কি দিয়া আছিলে 80 দিয়া আছিলে কি আছিলে এটা আমাৰ মিন দিয়া আছিলে প্ৰথম অৱস্থাত 120 টা এটা কি কৈছে বুলি কৈছে প্ৰতিটো অবজারভেশনৰ পৰা 10 এ কমাই দিছে 10 টো সাবট্ৰেক্ট কৰিছে তাৰ মানে কি বুজি পালে যেটো নতুন এভাৰেজ হ'ব তাৰ পৰা কেন তাৰ পৰা 10 নিব নকৰিব সৰবা যদি 10 কমাই দিয়ে এভাৰেজৰ পৰা কি হ'ব আগৰ এভাৰেজটোৰ পৰা 10 কমি যাব ঠিক আছে 10 কমাৰ লগে লগে আমাক জানা গল এভাৰেজটো কওকচোন 70 হৈ গল নে 70 হৈ গল
এটা কি কৈছে বুলি কৈছে শুনিব দেই and its corresponding results আৰু আপুনি 10 কমাৰ পাছত এটা ৰিজাল্ট পাই গল এটা ফলাফল পালে তাক কি হে কৈছে তাক আকৌ হাতেৰে হৰণ কৰিছে প্ৰতিটোকে its প্ৰতিটো অবজাৰভেশনক কি কৈছে কাৰেসপন্ডিং ৰিজাল্টটো কি কৈছে হাতেৰে হৰণ কৰিছে মানে কি হাতে যদি হৰণ কৰিলো কি হ'ব সবকে যদি হাতেৰে হৰণ কি হ'ব এভাৰেজটো কি হ'ব হাতেৰে হৰণ হৈ যাব ন মানে কি যাব মিনটো কি নতুন মিনটো এই যদি 70 যদি হাতে হৰণ কৰি কেনে 10 হৈ যাব নে মানে কি হ'ব ইয়াৰ আনসাৰ অপচন নাম্বাৰ বি বহুত বেছি ধুনীয়া কোৱেশ্চন ঠিক আছে মই ৰাখিব আপুনি অপাৰেচন সবৰ লগত যেটো কৰিব হেতু এভাৰেজৰ লগত হ'ব মানে মিনটোৰ লগত হেতু ক্ষেত্ৰতে হ'ব 10 বিয়োগ কৰিলো 10 বিয়োগ হ'ল 80 পৰা 10 বিয়োগ হ'ল 70 হৈ গ'ল 70 পৰা আকৌ সবকে 10 হৰণ কৰিছে নে সৰি সবকে হাতে হৰণ কৰিছে নে আকৌ 10 হৈ গ'ল ঠিক আছে এটো হোমৱৰ্ক একে যোগ কৰিব যোগ কৰি যিমানটা অবজেকশন থাকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 10 হৰণ কৰিব ঠিক আছে 10 হৰণ কৰিলে একেবাৰে ইজি নেক্সট কোৱেশ্চন কি আছে ফাইন্ড দা ৰেঞ্জ এটো হতে মই এটা কথা কৈছো ৰেঞ্জ মানে কি মই কোৱা নাছিলো ৰেঞ্জ মানে হৈছে পৰিহৰ হয় ন ইয়াৰ ডেফিনিশনটো কোৱা নাছিলো ৰেঞ্জ মানে হৈছে পৰিহৰ সব আপোনাৰ এটা তথ্যত এটা অবজাৰভেশনত আপোনাৰ একেবাৰে ভ্যালু সৰু সৰু থাকিব কিবা ডাঙৰ থাকিব বা একে সাইজৰ থাকিব হয় ন তাৰমানে কি হ'ব আপুনি এই অবজাৰভেশনটো যদি ভালদৰে মন কৰে এই গুটি অবজাৰভেশন সবতকে সৰু ভ্যালুটো কোনটো স্মলেষ্ট মানে কি হৈছে বলে কি স্মলেষ্ট ভ্যালুটো আৰু লাৰ্জেষ্ট ভ্যালুটোৰ ডিফাৰেন্সটোৱে কি হৈ যাব আমাক ৰেঞ্জ বুলি কম স্মলেষ্ট ভ্যালু আৰু লাৰ্জেষ্ট ভ্যালুটোৰ ডিফাৰেন্সটো কি হৈ যাব আমাৰ ৰেঞ্জ হৈ যাব ঠিক আছে এটা স্মলেষ্ট ভ্যালু কোনটো কোৱাচোন সবতকে কোনটো 4 সাইডকেটো সৰু নাই 4টো খালি সদায় মই ৰাখিব ডিফাৰেন্স বুলি ক'লে আমাৰ যেটো পজিটিভ হয় এটো ক'লে মই এনেকৈ ক'লে ভুল হৈ যাব ডিফাৰেন্স যদি নিগেটিভ হ'ব নোৱাৰে হয় নহয় ৰেঞ্জ মানে মই কি বুলি কম স্মলেষ্ট ভ্যালুটো বিয়োগ কৰিম কাৰ পৰা লাৰ্জেষ্ট ডিফাৰেন্সটো কেটা নিগেটিভ হ'ব নোৱাৰে দেই এটো মই ৰাখিব লাৰ্জেষ্ট ভ্যালুটোৰ পৰা আমি কি কৰিম স্মলেষ্ট ভ্যালুটোৱে মাইনাস কৰিম ডিফাৰেন্স পাৰ্থক্য কেটা কি হ'ব নোৱাৰে নিগেটিভ হ'ব নোৱাৰে ডাঙৰটো বা সৰুটো বি কৰে ঠিক আছে সবকে ডাঙৰ কোনটো কওকচোন 16টো সবতকে সৰু কি কওকচোন 4টো বিয়োগ কৰি মানে ডিফাৰেন্স লাগে ন 12 হ'ব তাৰ মানে কি বুজি পালে সৰুটো আৰু ডাঙৰটো মাজৰ গেপটো 12 মই কৈছো সব এটা ক্লাছৰুমত মই পৰীক্ষা পাতিলো একেবাৰে সুকা জনে মানে পৰীক্ষাত ভাল টপাৰ জনে পাইছে পৰীক্ষাত 98 ঠিক আছে আৰু জনে একে পৰীক্ষাত বেয়া কৰিছে বা লোৱেষ্ট মাৰ্ক পাইছে তেওঁ পাইছে 28 সুকা জনে পাইছে 98 মানে যিজনে একদম কম নম্বৰ পাইছে তেওঁ পাইছে 28 পাইছে এওঁলোকৰ মাজৰ গেপটো কি সেই গেপটোকে কি বুলি কোৱা হয় ৰেঞ্জ বুলি কয় মানে কি বিয়োগ কৰি দিব লাগিব ৰেঞ্জটো কেন হ'ব 70 হ'ব ন বিয়োগ কৰি কেন হ'ব 98 ৰ পৰা যদি মই 20 কৰি দিও কেন 70 হৈ যাব ঠিক আছে এটো হৈছে ৰেঞ্জ ঠিক আছে ক্লিয়াৰ হ'ল আহ নেক্সট কোৱেশ্চন এতিয়া আমাক কৈছে মিডিয়ান লিয়াবৰ কাৰণে মিডিয়ান লিয়াবলৈ শিকালে মই কেনেকৈ লিয়াব লাগে প্ৰথমতে মিডিয়ান বুলি ক'লে মধ্যমা বুলি ক'লে আমি ডাটাখিনি সৰুৰ পৰা ডাঙৰলৈ সজালাম ঠিক আছে তাৰ পাছত আমাৰ কিছু কথা আহিব সবতকৈ সৰু কি আছে 10 তাৰপা কি আছে 25 তাৰপা কি আছে 38 তাৰপা কি আছে 39 কেটা আছে দুটা আছে দেখিছেনে 39 দুবাৰ লিখিব লাগিব ঠিক আছে তাৰপা কিমান 42 তাৰপা কিমান হয় 71 তাৰপা কি হয় 76 লিখি ললে কেটা আছে কওকচোন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তাৰমানে কি দেখিলে নাম্বাৰ অফ অবজাৰভেশনটো 8 আছে না তাৰমানে কি ইভেন নাম্বাৰ হয় তাৰমানে যুগ্ম হয় নহয় ঠিক আছে 1 2 3 4 5 6 7 8টা আছে আৰু আমি কেনেকৈ মিডিয়ান লা কওকচোন মিডিয়ান কেনেকৈ উলিয়াও আমি কি কৰো n by 2 term plus n by 2 plus 1 term observation to কি কইৰো 2 ৰে হৰণ কইৰো হয় নহয় এটা n মানে কেনে কওকচোন n মানে কি 8 বহাম নে 8ক যদি মই 2 ন কিমান হ'ব তেলে 4 টম হ'ব নহব 4 টম পদ লিখা নাই মই ইমানকে এটো 4 হ'ব n by 2 মানে কি 8 by 2 4 হ'ব 4 একচুয়ালি 5 হ'ব ন মানে কি 5 টম পদটো হ'ব
তাক 2 হেন কৰিব লাগিব না লাগিব এটা চাওচোন 4 নম্বৰ কি আছে 4 নম্বৰটো কি আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ মানে কি আছে 39 আছে 5 নম্বৰ কি আছে 38 আছে 39 আছে সৰি আজি কি আছে 4 নম্বৰটো 39 আছে 5 39 আছে তাক 2 হেন কৰিব লাগিব ফৰ্মুলা হয় এভাৰেজ ল'ব লাগিব মানে যদি মই যোগ কৰি কেন হ'ব 78 হ'বনে আৰু 78 যদি মই 2 হেন কেন হ'ব তেলে কওকচোন 39 হ'ব কি হ'ব তেলে আমাৰ অপচন নম্বৰ বি টো হৈ যাব ঠিক আছে কি হ'ব 78 যদি মই 2 হেন কেন 39 নহব জানো সেইটো বস্তু ঠিক আছে ক্লিয়াৰ হ'ল পাৰিবনে বুজি পাইছে ওকে বেছি এক্সপ্লেইন কৰি নাথাকো কাৰণ বস্তুটো বুজাই আহিছো নহয় নেক্সট কি দিছে চাওচোন আমাক কৈছে এই নাম্বাৰ কেইটা দি থোৱা আছে আৰু কৈছে যে এসেন্ডিং অৰ্ডাৰ সজাই থোৱা আছে না সৰুৰ পৰা ডাঙৰলৈ সজাই থোৱা আছে মানে কি গম পালে 8 9 11 15 17 21 আৰু n এটা সৰুৰ পৰা ডাঙৰলৈকে সজাই থোৱা আছে তেলে মোক এটা কথা কওকচোন এই n টো 21 তকে ডাঙৰ নে সৰু হ'ব obviously ডাঙৰ হ'ব কাৰণ সজাই থোৱা আছে ন সৰুৰ পৰা ডাঙৰলে মানে কি এই n টো 21 তকৈ ডাঙৰ মানে সবতকৈ ডাঙৰ হি ঠিক আছে এটা কৈছে mean of this number এই নাম্বাৰ কেইটা যেতিয়া মই mean উলিয়াম কি বুলি কৈছে equal to the median median লগত কি বুলি কৈছে median লগত সমান বুলি কৈছে ঠিক আছে এটা কৈছে the value of n n ৰ ভ্যালুটো কি হ'ব দিছে এটা সব আমাৰ কি বুলি কৈছে এটোৰ mean যেটো হ'ব তাৰ median লগত সমান হ'ব বুলি কৈছে median লগত সমান এটা আমাৰ n ৰ ভ্যালু কি হ'ব দিছে মই এটা কথা কক এই সংখ্যা গিটাৰ এত কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে নে মানে কেটা আছে সাতটা অবজারভেশন আছে নে সাতটো কি হয় অড হয় নহয় অড হলে কি বুলি কৈছিলো মই মাজৰটোৱে কি হয় মাজৰ সংখ্যাটোৱে হয় মিডিয়ান 1 2 3 4 5 6 7 আৰু হাতৰ মাজৰ কোনটো হয় 4 নম্বৰটো হ'ব নহব মানে কেনেকৈ উলিয়াই মাজৰটো কেনেকৈ গম পাইছে না অড হলে কি উলিয়াই মই কৈছিলো n plus 1 divided by 2 বুলি কৈছে নাই কোৱা n মানে কি ভাবা n by 2 plus 1 divided by 2 টাৰ্ম অবজারভেশন n মানে 7 বহাইলে 7 ৰ লগত 1 যোগ কৰিলে 8 8ক 2 ৰে হন কেনে হ'ব 4 নম্বৰটো 4 নম্বৰটো কি আছে কওকচোন 15টো আছে নে মানে গম পালা যে মিডিয়ান কিমান হয় মিডিয়ান কিমান হয় 15 বুলি গম পাই গল এটা আপোনাক মিন টো আপোনাক 15 হ'ব তেতিয়া হলে 15 হ'ব আপোনাক উলিয়াবলৈ কৈছে যে n টো কিমান বহুত ধৰণে উলিয়াব পাৰে মই এভাৰেজৰ ফৰ্মুলা ইউজ কৰি পিনি কৰিব পাৰো সাম প্ৰপাৰ্টি ইউজ কৰি পিনি যদি মই সাতটা সংখ্যা আছে ন এই যদি মই যোগ কৰো কেন হ'ব হাতে যদি হন কৰি দিও কেন 105 হ'ব লাগে সাম যে এইগিটা কিমান হৈ আছে বাকি কমি থকাটো এই হ'ব লাগিব ঠিক আছে মই ইমান কনফিউজ কৰিব নাযাও নরমালি কৰছক মই যদি এইবোৰ যোগ কৰো মিন কেনেকৈ উলিয়াই 8 ৰ লগত 9 যোগ কৰিম 9 ৰ লগত 11 11 ৰ লগত 15 যোগ কৰিম 15 ৰ লগত 17 যোগ কৰিম তাৰ পৰা 21 যোগ কৰিম তাৰ পৰা n টো যোগ কৰি দিম কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে হাতে অন কৰি দিম আমাক কি মিন টো লাগে মিন কেনে বুলি কৈছে কওকচোন 15 হ'ব নহব মিন কাৰণ কৈছে মিডিয়ান যিমান হ'ব হেতু মিনে হ'ব সমানে হ'ব কি হ'ব গম পাইছে নে আপুনি হাতটো ইয়াত হৰণ হৈছে বুলি পূৰণ হ'ব নহব মানে কি হ'ব 15 ৰ লগত যদি মই 7 কৰি কেন হ'ব 105 হৈ যাব এটা মই যোগ কৰোচোন এটো হৈ গল কিমান 11 ন যোগ কৰিলে 20 হৈ গল ঠিক আছে তাৰ পৰা 30 40 50 60 হৈ গল 60 70 হৈ গল 70 73 হৈ গল 81 হৈ গল লৰেন এইকেইটা সংখ্যাটা মই যোগ কৰিছো আগৰ যোগ কৰি দেখাইছো 20 হৈ গল 10 লাইলো 30 হৈ গল 40 হৈ গল 60 হৈ গল এটো 12 72 একে 73 হৈ গল 73 লগত আন যোগ কৰি কেন 81 হৈ গল ঠিক আছে n টো ল'ব লাগে না লাগে এটো কি কৰিম প্লাস টো কৰিলে কি মাইনাস হ'ব নহব 105 ৰ পৰা যদি মই এই 81 যদি বিয়োগ কৰি কেন হ'ব 24 হ'ব নহব কেন হ'ব 24 হৈ যাব ঠিক আছে তাৰ মানে কি হ'ব ইয়াৰ আনসাৰ 24 অপচন নম্বৰ এ টো হৈ যাব ঠিক আছে এটো এপ্ৰচৰ কৰিলে আপোনালোকৰ সহজতে আনসাৰ লৈ যাব ল্যাঙ্গুৱেজ বুজিব সকলো বস্তু মই অকমান কনসেপ্টুৱেল কোৱেশ্চন আনিছো আৰু মিন মিডিয়ান মতৰ বেলেগ একো নাই খালি কোৱেশ্চন লিখিছে না পেটাৰ্ণটো কেনেকৈ ধুনীয়া না কোৱেশ্চন আমাক কৈছে মিডিয়ান উলিয়াবলৈ কৈছে এসেন্ডিংত সজাই থোৱা আছে বুলি কৈছে সৰি মিডিয়ানটো কৈ থোৱা আছে মিডিয়ান কৈ থোৱা আছে 2.5 x টো উলিয়াবলৈ কৈছে
আপুনি মোক এটা কথা কওকচোন ইয়াত অবজাৰভেশ্যন কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা আছে 12টা আছে নে 12টা মানে কি n মানে আজি 12টা আছে 12টো কি হয় এটা ইভেন নাম্বাৰ হয় ইয়াৰ মিডিয়ান কেনেকৈ উলিয়ায় যিমানটা পদ আছে তাক 2 ৰে হৰণ কৰিম সিমানটা পদৰ অবজাৰভেশ্যন ইয়াত কিমান লাভ যিমানটা পদ আছে তাক 2 ৰে হৰণ কৰি তালত কি কৰিম একটা যোগ কৰি হেতু হয় নহয় বুজিছে নাই পোৱা তাৰ অবজাৰভেশ্যন তাক 2 ৰে হৰণ কৰিব লাগিব লিখা নাই বাৰে বাৰে ঠিক আছে 12ক যদি মই 2 ৰে হৰণ কৰো 6 টম ওলাব 6 টম পদটো ওলাবলৈ চাবলৈ কৈছে এটো কিমান একটা যোগ কৰিব লাগিব নহয় ন 12ক 2 গলে 6 ওলাব 6 লগত 7 নম্বৰ পদটো কি কৰিবলৈ কৈছে যোগ নাম্বাৰ গিটাৰ অবজাৰভেশ্যন গিটা যোগ কৰি কি 2 হৰণ কৰিব লাগিব ঠিক আছে 7 নম্বৰটো কেনে চাওচোন আপুনি যদি এটো ফল যদি ব্যৱহাৰ কৰে আমাৰ কি উলিয়াই দিব আমাৰ মিডিয়ান দি দিব মিডিয়ানটো কেনে বুলি কৈছে কওকচোন 2.5 দি দিব গম পাইছে না 2.5 কেলে কাৰণ আজি মিডিয়ান এনে কৈতো আমি মিডিয়ান লাও আৰু মিডিয়ানটো কৰিছে আমাক 2.5 বুলি এনে কৈতো মিডিয়ান লাও 2.5 বুলি কৰিছে হয় নহয় এটো কি n ৰ জায়গাত 12 বহাই দিলো 2 হৰণ কৰিলে 6 হৈ যাব ঠিক আছে 6 নম্বৰটো কেনে কওকচোন 3টা 6 নম্বৰটো কেনে 2 হয় 2 7 নম্বৰটো কি হয় x হয় তাজদি মই 2 হৰণ কৰি কেনে হ'ব 2.5 এনেকুৱা হ'বনে এই দুইটো হৰণ হৈ আছে নেবলে কি পূৰণ হ'ব নহব থাকি যাব কি 2 + x থাকি গল নে এই 2.5 ৰ যদি আপুনি 2 পূৰণ কৰি দিয়ে 25 ৰ লগত 2 পূৰণ কৰিলে 50 হয় 11 আগত দশমিক তাৰ মানে কি হ'ব 5 হৈ যাব নে আৰু x বুলি কি হ'ব 2 দি ফেলে গলে বিয়োগ হ'ব নহব 5 ৰ পৰা যদি 2 বিয়োগ কেনে হ'ব 3 হ'ব নহব তাৰ মানে কি x বুলি কি হৈ যাব 3 হৈ যাব অপচন নাম্বাৰ বি হৈ যাব ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনলৈ যাম তেতিয়াহলে কি দিয়া আছে the median of set of 11 distinct observation আমাক কৈছে 11টা অবজাৰভেশ্যন দিয়া আছে ডিস্টিংক্ট মানে বেলেগ 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 কথা কোনাই 11টা অবজাৰভেশ্যন দিয়া আছে পৃথক পৃথক তাৰ যেতিয়া মই মিডিয়ান লা গণনা কৰিছে মিডিয়ানটো 17.5 ওলাই 11টা দিয়া আছে এটা কৈছে if each of the largest 5 observation সবকে ডাঙৰ 5টা অবজাৰভেশ্যন যদি মই increases by 3 তিনিকে যদি মই বহাই দিও নতুন মিডিয়ানটো কিমান হ'ব হৈছে নিউ মিডিয়ানটো কি চেঞ্জ আহিব কিবা আহিব নেকি তিনি বাঢ়িব নি তিনি কমিব নি তিনি গুণ হৈ যাব নি নে একে থাকিব হৈছে বুজি নাপালে হয়নে মই বুজাই দিছো আমাৰ কেটা আসলে অবজাৰভেশ্যন এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 11টা আসলে মোক কওকচোন আজি যেটো অবজাৰভেশ্যন আমাক 11 বুলি কৈছে তানে এটো অড হয় নহয় অযুগ্ম হয় নহয় আমাৰ মিডিয়ান কেনেকৈ উলাই কওকচোন মিডিয়ান কেনেকৈ উলিয়ায় যদি অড হয় কি কৰে যিমানটা অবজাৰভেশ্যন তলত এক যোগ কৰি 2 হৰণ কৰি দিয়ে সিমানটা পদটোই হ'ব তানে কি বল দিবালে n + 1 মানে n কি হ'ব কওকচোন 11 ৰ লগত এক যোগ কৰিলে 12 হৈ যাব নে 12ক যদি মই 2 হৰণ কৰি 11 ৰ লগত এক যোগ কৰিলে 12 হ'ব 12 যদি 2 হৰণ কেনে হ'ব 6 হৈ যাব মানে কি 6th টাৰ্ম অবজাৰভেশ্যন তাৰ মানে কি 6 নম্বৰ যেটো সংখ্যা থাকিব হেতুই হ'ব তা নেকি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এটো সৰু পৰা ডাঙৰলে মই সজাই ললো ঠিক আছে সৰু পৰা ডাঙৰলে মই সজাই ললো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ তা মানে কি এইটোৱে 6 নম্বৰ মানে এইটোৱে নহব জানো কওকচোন এটা কি হ'ব আমাৰ এইটোৱে আমাৰ হৈ যাব মিডিয়ান কেলে কাৰণ 11টা আছে 11টা যদি থাকে 6 নম্বৰটো হ'ব কেনেকৈ হ'ব দেখাই দিলো মই n ৰ জায়গাত 11 বহাই তালত এক যোগ কৰিলে 12 হ'ব 12 যদি 2 হৰণ কেনে হ'ব 6 হৈ যাব নে এইটো মাকে যে কি বুলি কৈছে কওকচোন এটা আমাক কৈছে 17.5 বুলি ক'লে ই যদি 6 নম্বৰ সংখ্যা হয় তাৰ হেখত কেটা সংখ্যা থাকিব কওকচোন এটা দুটা তিনটা চাৰিটা পাঁচটা হয় না পাঁচটা থাকিলে আমাক হেটো কৈছে এই পাঁচটা সবকে ডাঙৰ এটো কি লিখিছো মই সৰুৰ পৰা ডাঙৰ লিখা না জানো ইয়ে কেটা সবতকে ডাঙৰ সংখ্যা হ'ব নহব এই গিটা কি হ'ব সবতকে কি হ'ব ডাঙৰ সংখ্যা হ'ব লাষ্টৰ পাঁচটা হ'ব সবতকে ডাঙৰ পাঁচটা সংখ্যা ঠিক আছে এটা কৈছে কি এই লাষ্টৰ পাঁচ সংখ্যা এটা যদি মই 3 কে যদি বঢ়াই দিও ইয়াৰ যদি মই 3 বঢ়াই দিও আগতকে যদি 3 বঢ়াই দিলো ইয়াকো 3 বঢ়াই দিলো ইয়াকো 3 বঢ়াই দিলো যিমান আছে তাকো 3 বঢ়াই দিলো আমাক কৈছে নতুন মিনটো কি হ'ব এটা কথা কও আমাৰ পদৰ সংখ্যা হলনি হৈছে নেকি 11টা তো 11টাই আছে একেটো আছে মানে কি মিডিয়ান কোনটো হ'ব হে 6 নম্বৰটো হ'ব নহব তাতটো একো হলনি নহয় আমি বহাইছো কাক হেখৰ পাঁচটাকে বহাইছো আপুনি সদায় এনেকৈ থাকি যাব ন এৰেঞ্জমেন্টটো
সৰুৰ পৰা ডাঙৰলৈকে হৈ থাকিব এহেতি বাহাকেইটা বাঢ়িয়ে গৈছে ন কিন্তু আমি যেটো ইয়াত 11টা অব্দ আছে হেতু বাঢ়ি নাযায় নহয় হেতু 6 নম্বৰটো হ'ব 6 নম্বৰ কি থাকিব 1 2 3 4 5 6 6 তেনেকৈ থাকিব ন মানে কি কোনো ৰিমেইন সেম মানে কোনো চেঞ্জ নাহে ঠিক আছে মিডিয়ানতকৈ যদি পিছৰ সংখ্যাকেইটা আপুনি এটো কি আছিলে এৰেঞ্জটো কেনেকৈ আছিলে এসেন্ডিং অৰ্ডাৰ বাঢ়ি বাঢ়ি গৈ আছে ইয়াক 3 বহাৰ লগে লগে ইয়াৰো বাঢ়ি বাঢ়ি গৈহে থাকিব কোনবা যদি কয় যদি কমাই দিয়া হলে তেতিয়া আপুনি ক'ব নোৱাৰে কেলে কমাই দিয়াৰ লগে লগে ইয়াতকৈ কমি যাব পাৰে ন এটো বহাই থোৱা আছে ন বহালে পাৰিম কাৰণ এটা বাঢ়ি আছে বলে আৰু বাঢ়ি বাঢ়ি গৈয়ে থাকিব ঠিক আছে হেতু বস্তু অলপ কনসেপ্টটো অকমান বস্তু ভাবক ভিজুৱেলাইজেশনটো কৰক the front row in a movie theater next question to কৈছে 23 seats আমাক কৈছে 23টা সিট আছে front seat টোত কৈছে এখন মুভি if we were asked to sit in the seat that occupied the median position আমি যদি মিডিয়ান পজিশন যদি বহিবলৈ আমি অকুপাই যদি বহিবলৈ যাও তা কোনটো সিটত বহিব লাগিব আমি কেনে সিটত 23টা সিট আছিল এনেকৈ 1 নম্বৰ সিট 2 নম্বৰ সিট 3 নম্বৰ সিট 4 নম্বৰ সিট 5 নম্বৰ সিট 6 নম্বৰ সিট মু যদি মিডিয়ান প্লেছত যদি বহিবলৈ হয় মিডিয়ান মানে কেকাৰ মাজত কেনে বহব তিয়া হলে একেবাৰে কৈ দিও আজি কেটা আছে ককচোন সিট কেটা আছে আজি এন টো কিমান 23 হয় নহয় এটো অল হয় নহয় কি কৰিব ইয়াৰ লগত কেনেকৈ উলিয়ায় মিডিয়ানটো কেনেকৈ উলিয়ায় কক যিমানটা আছে এনৰ লগত এক যোগ কৰি 2 আন কৰিব লাগে না লাগে হিমান্তম পদটো হয় নহয় এনৰ দেখা যদি মই 23 যোগ বহাই দিও 23 ৰ লগত এক যোগ কৰিলে 24 হ'ব নহব 24 হ'ব তো যদি মই 2 আন কেনে 12 তম পদটো হ'ব না ককচোন হ'ব না 24 2 আন কেনে 12 হ'ব না মানে কি হ'ব 12 তম পদটো কি হ'ব একেবাৰে মাজৰ মিডিয়ানটো হ'ব কেনেকৈ কলো মই এনৰ জায়গাত 23 বহাইলে 23 ৰ লগত এক যোগ কৰিলে 24 24 2 আন কেনে 12 হৈ যাব নে নাকি 12 তম পদটো হৈ যাব আমাৰ মিডিয়ান প্লেস অপচন নম্বৰ ডি ঠিক আছে আহিব পাৰে সব আপোনাক যদি মিডিয়ান মানে যদি মিডল বুলি কম না কনফিউজ হ'ব না এই বস্তুটো হয় আপোনাৰ ৰিজনিং কোৱেশ্চন দিলে এনেকৈ ভাবি যাব এটা মোড মই মোড মানে কৈছিলো যে জিটো সংখ্যা আটাইতকৈ বেছি ওলাই হেতু আমাৰ ফ্ৰিকোয়েন্সি যাৰ হাইয়েস্ট হিয়ে মোড হয় ঠিক আছে চাওঁচোন এতিয়া 21 হয় না 21 টো কেবাল আছে চাওঁচোন 21 টো কেবাল আছে মই লিখি যাম বলে এবাৰ দুবাৰ নাই দুবাৰ ঠিক আছে 19 কেবাল আছে চাওঁচোন 19 কেবাল আছে এবাৰ 19 কেবাল আছে নেকি 19 না আছে এবাৰ দুবাৰ এটা কমা দিম দে এটো কমা আছে তাবা চাইছো 62 কেবাৰ আছে 62 এবাৰ দুবাৰ দুবাৰ তাবা 66 কেবাৰ আছে চাও এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ ঠিক আছে 28 কেবাৰ আছে 66 হ'ব যেন লাগিছে মোক এবাৰ দুবাৰ দুবাৰ ঠিক আছে তাবা কি আছে চাওচোন নেক্সট 42 কেবাৰ আছে এবাৰ দুবাৰ 79 কেবাৰ আছে এবাৰ দুবাৰ 59 কেবাৰ আছে এবাৰ দুবাৰ দুবাৰ আছে 63 কেবাৰ আছে এবাৰ দুবাৰ দুবাৰ আছে 94 কেবাৰ আছে এবাৰ দুবাৰ কিবা থাকিলে নি ককচোন একো দেখা নাই সব মই কাটিলো দেখলে কি সবৰে যেতিয়া মই ফ্ৰিকোয়েন্সি উলিয়াই আছো প্ৰতিটো সংখ্যা সবকে হাইয়েস্ট কোন ওলাইছে ককচোন এই 66 কে কেবাল আছে চাৰিবাৰ আছে তাৰ মানে কি মোড কি হৈ যাব তেলা জিটো সংখ্যা বেছিকৈ ওলাইছে হেতু হৈ যাব আমাৰ মোড মানে 66 হৈ যাব ইয়াৰ আনসাৰ ঠিক আছে আমি চাইন ডাইৰেক্ট কব পাৰে খালি থাকি যাক এটা ভুল হৈ যোৱা চান্স থাকে কাৰণে মই এনেকৈ কাটি দিছো নেক্সট কি দিছে ককচোন আমাক কৈছে for a moderately skewed distributions the mean and median are respectively আমাক দিয়া আছে mean দিয়া আছে এটো mean আমাক কিমান দিয়া আছে 26.8 দিয়া আছে median কিমান দিয়া আছে median দিয়া আছে 27.9 দিয়া আছে আমাক উলিয়াবলৈ কৈছে মোড এতিয়া যে মই দিছিলে তাৰ ৰিলেশন মন আছে না মোড উলিয়াবলৈ কৈছে আপোনাক কোৱেশ্চন মাৰ্ক মোড কেনেকৈ উলিয়াই ককচোন মনত পেলাও কেনেকৈ লাব 3 টাইমস অফ মিডিয়ান মিডিয়ানক যদি মই 3 গুণ কৰো বিয়োগ কৰিব লাগিব কি 2 টাইমস অফ মিনৰ ঠিক আছে 3
মিডিয়ান কিমান আছে কোৱাচোন মিডিয়ান কিমান বহাই দিম মই এইটো 27.9 2 পূৰণ মিন কিমান মানে কোৱাচোন 26.8 এতিয়া যদি মই এইকেইটা পূৰণ কৰো ন ওলাব এবং আনসার কিবা ওলাব বিয়োগ কৰিব লাগিব সব এই কোৱেশ্চনবোৰ অপচনৰ সহায়ত কৰিব বেছিকে দশমিক থাকিলে ঠিক আছে কাৰণ মই ডেসিমেল নাম্বাৰটো চাই পিনি গম পাই যাম কি 9 3 গুণ 27 ইয়াত 7 এক ভাগত দশমিক হ'ব জানিবা কি হ'ব 16 মানে কি 0.7.1 মানে 0.1 এ হ'ব আনসাৰটো সম্পূৰ্ণ কৰি দেখাই দিছো মই ঠিক আছে খালি ইয়াত এককৰ সহায়টো কৰি দেখাব পাৰে কেনে কৰিব 9 3 গুণ 27 কৰিলে 2 21 23 কৰিলে 2 8 এটা আছে 83.7 এ যদি মই কৰো বিয়োগ আছে 16 কৰিলে 13 কৰিলে এটো লাভ ঠিক আছে আপুনি 83.7 ৰ পৰা 53.6 কৰিব কি লাভ এটো 0.1 ওলাব 0 ওলাব 30.1 মানে কি হ'ব আমাৰ 30.1 টো কি হৈ যাব হেৰ মোডটো হৈ যাব ঠিক আছে বুজি পালে না ভালে এনেকৈ আমি কৰিব পাৰো এটা ডাটা যদি আমাৰ মিন আৰু মিডিয়ান দিয়া থাকে আমি মোড উলিয়াব ঠিক আছে ওকে নেক্সট কোৱেশ্চন লাও আমাক কৈছে x y z are the median mode and range respectively এই ডাটা কিটা যদি হয় আপোনাক লৈছে ইয়াৰ ভ্যালুটো কিমান হ'ব সব ও ডাঙৰ ডাটা দি দিছে মানে মই এবাৰ লিখি লও নেকি প্ৰথমতে মই মিডিয়ান লিয়াও দেই মিডিয়ান কেনেকৈ লিয়াম উলিয়াওচোন এবাৰ লিখি লও দেই মই বহুত দীঘল হয় কাৰণে সিজিলকে লিখি লৈছো মই 4 3 কিবা থাকি গৈছে চাব দেই একেবাৰে ইজি হয় 4 3 2 7 3 10 9 17 12 3 8 4 এটা দিয়া আছে প্ৰথমতে মই কি লিয়াম মিডিয়ান মিডিয়ান মানে কি আছে x টো কি বুজাইছে মিডিয়ান বুজাইছে কেনেকৈ লিয়াম কওকচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 হাই হাই ইভেন নাম্বাৰ দিলে ইমান বেছি দিছে তাকো ইভেন নাম্বাৰ দিছে ঠিক আছে মই এলা লাগে বেলেগ কথা একো নাই আপুনি সব মই কৈছো কেনে কৰিব কোৱেশ্চনটো মই বিচাৰিম যে এই কোৱেশ্চনটো সকলোৱে সমাধান কৰক মই কওঁ যে ইমান টান অংকটো মোক কৰিব দিছে নাই দিয়া সব আপুনি কি কৰিব এইখিনি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব পাৰিব সকলোৱে কৰিব মই ভিডিও বহুত বেছি দীঘল হৈ যাব ঠিক আছে আপুনি যদি x বুলি কি ল'বচোন x বুলি কি ল'ব হেতুৱে হ'ব আমাৰ মিডিয়ানটো ঠিক আছে যেটো পাব মিডিয়ানটো আৰু y লৈ y টো কি ল'ব কওকচোন y টো মোড মোড মানে y কোনটো বেছি গলে কওকচোন 3 টো 3 বাৰ ওলাইছে আৰু নাকি ওলাইছে নি 3 বাৰ ওলাইছে নেকি নাই লোৱা 3 টোকে হ'ব চাগে এনে ওলাইছে 3 টো সবতকৈ বেছি গলাইছে 3 টো বেছি গলাইছে এবাৰ দুবাৰ তিনিবাৰ আৰু বেলেগ নাই দেখা মই 3 টো হৈ যাব আমাৰ y টো হৈ যাব তাৰ পৰা z টো কি হৈ যাব z টো কি হৈ যাব ৰেঞ্জ ৰেঞ্জ মানে z ৰেঞ্জ মানে কি সবতকৈ সৰুটো কি 2 হয় নহয় সবতকৈ ডাঙৰ কি হয় সবতকৈ ডাঙৰ কি হয় 17 টো কি হ'ব 17 ৰ পৰা যদি আমি 2 টো বিকৰি কাৰণে 15 হ'ব না ৰেঞ্জ কি পালে ৰেঞ্জটো পালে 15 পালে z টো গল ৰেঞ্জ 15 পাই গল আপুনি কি কৰিব মিডিয়ানটো উলিয়াব মিডিয়ানটো কেনেকৈ উলিয়াব সৰুৰ পৰা ডাঙৰলৈ সজাই যেটো ইয়াত কেটা আছিল বুলি কৈছিলো মই পাহৰি গলো 5টা 10টা 14টা আছে মানে ইভেন নাম্বাৰ আছে ইভেন নাম্বাৰ কি সজাই পিনি n/2 প্লাস n/2 + 1 টার্ম অবজারভেশন ডিভাইডেড বাই 2 ঠিক আছে কই পিনি কই দিব আপুনি কি কৰিব x y z মান ইয়াত বহাই দিব ইয়াত কি দিয়া আছে 3x - 2y + z ইয়াতো z মান গমে পালে কিমান 15 বহাব লাগিব ইয়াত কেন পাব 3 বহাব লাগিব 3 দুগুণ কি হ'ব 2 3 গুণ কি হ'ব 6 হ'ব নহব মানে কি 2 3 গুণ 6 হ'ব ন ডাইৰেক্ট ইয়াৰ মানটো কি হ'ব ইয়াত 3 বহাই দিয়ে 2 3 গুণ 6 হৈ যাব ইয়াৰ মানটো 3 x মানটো পাই যাব ইয়াত বহাই দিব 3 লগত পূৰণ কৰি দিব আনসাৰ ওলাই যাব যোগ বিয়োগ কৰি পিনি ঠিক আছে পাৰিব না কৰিব এটা আপোনাক কি দিছো মই হোমৱৰ্ক দিছো আধা কৰি দিলো আৰু আমাক কৈছে এই তথ্যখিনিৰ মোড কিমান আছে 14 দিয়া আছে মোড যদি 14 হ'বলে হয় তে সামদে কেনেকৈ এটো অকমান কোৱেশ্চনটো বহুত ধুনিয়া কোৱেশ্চন সব 11 কেবল আছে কওকচোন এবাৰ দুবাৰ ওলাইছে 8 টো চাওচোন 8 টো কেবাৰ ওলাইছে 8 টো এবাৰ ওলাইছে ওকে 9 টো কেবাৰ ওলাইছে এবাৰ ওলাইছে ওকে 12 টো কেবাৰ ওলাইছে এবাৰ দুবাৰ ওলাইছে ওকে
তাৰ পৰা কি ওলাইছে 15 টো কেবা ওলাইছে 15 টো এবাৰ ওলাইছে ওকে 14 টো কেবা ওলাইছে 14 টো এবাৰ ওলাইছে আপুনি নিজে ভাবকচোন আমাৰ যেহেতু মোডটো 14 বুলি কৈ দিছে এতিয়ালৈকে মই যিমানবোৰ অবজাৰভেশন দেখিলো কি ইয়াৰো হাইয়েস্ট কোনটো হৈ আছে অবজাৰভেশন ইয়াৰটো 14 টো এটাহে ওলাইছে কাৰণ আমি কে কেইটা চোৱা নাই এইটো কে চোৱাই নাই এইটো কে চোৱাই নাই এইটো কে চোৱাই নাই কি নিজে ভাবকচোন এই 14 টো যদি মোড হ'বলে হয় এই ফ্ৰিকুৱেন্সিতকে ডাঙৰ হ'ব লাগিব না লাগিব তাৰনে কি অতি কমেও কি হ'ব লাগিব হি 3 হ'ব লাগিব কাৰণ 2 টো হৈ আছে ন মানে কি অতি কমেও কি হ'ব লাগিব 3 হ'বই লাগিব কি বলে 3 হ'বই লাগিব আৰু নিজে ভাবচোন যে 3 যদি হ'বলে হয় হসাকে যদি 3 হ'বলে হয় যদি 3 হ'বলে হয় ঠিক আছে এই যদি হসাকে 3 হ'বলে হয় তাৰ ফ্ৰিকুৱেন্সিটো মানে অতি কমে কি হ'ব লাগিব এই কে টো কি হ'ব লাগিব কওকচোন ই যদি 11 হৈ যায় ই যদি 11 যদি 11 হৈ যায় কাম হৈ যাবনে অতি কমে 11 হ'ব লাগিব মানে কি গম পালে তেতিয়াহলে এই কে মানটো কি সম্ভাৱনা আছে কওকচোন আপুনি নিজে ভাবক এই কে মানটো যদি 12 লৈ লয় দেই এটো যদি 12 লৈ লয় 12 টো কি হ'ব 3টা হৈ যাবনে 12 কি হৈ যাব 3টা হৈ যাবনে 3টা হৈ যাব ইয়াত 12 ললে কি হ'ব কওকচোন এটো 12 ৰ পৰা 1 গুকলে 11 হৈ যাবনে এই 12 পৰা 1 গুকলে 11 হৈ যাবনে কি হৈ যাব তেতিয়াহলে তেতিয়া হে যদি মই মন কৰো হেটো কি হৈ যাব 11 এটা দুটা তিনটা চাৰিটা হৈ যাবনে 11 কেটা হৈ যাব 14 টো হৈ যাব ন না কি বুলি কলো কে মানে যদি 14 হ'বলে হয় ন 14 হ'ব লাগে সৰি আকৌ এবাৰ কৈছো চাব দেই এলৈকে মই কি কলো মই এই 11 টো দুবাৰ ওলাইছিলে 8 টো এবাৰ ওলাইছিলে 9 টো এবাৰ ওলাইছিলে 12 টো তিনিবাৰ ওলাইছিলে 15 টো এবাৰ ওলাইছিলে আৰু এই 14 টো কেবাৰ ওলাইছিলে 14 টো কেবাৰ ওলাইছিলে 14 টো ওলাইছিলে আপোনাৰ এবাৰ ওলাইছিলে যেহেতু আমাক কোৱেশ্চনটোতে কৈ দিছে যে মোড 14 হ'ব লাগিব মানে কি অতি কমেও কি হ'ব লাগিব 12 টো কেবাৰ ওলাইছিলে 12 টো দুবাৰ ওলাইছিলে নেকি এবাৰ দুবাৰ হয়নে দুবাৰ ওলাইছিলে ঠিক আছে অতি কমে এই দুইতকে কি হ'ব লাগিব কওকচোন ডাঙৰ হ'ব লাগিব অতি কমে কি হ'ব লাগিব এই 14 টো মিনিমাম 3 বাৰ হলো ওলাব তেতিয়াহে মোড হ'ব এহতকৈ বেছি ওলাব লাগিব তেতিয়াহে মোড হ'ব তাৰ ফ্ৰিকুৱেন্সি অতি কমে 3 হ'ব লাগিব নিজে ভাবকচোন ইয়াক যদি মই 14 বনাবলৈ কৈ যাওঁ ই এবাৰ হৈছে ই যদি 14 হৈ যায় ই যদি 14 হৈ যায় কাম হৈ যাব নে বাৰু সেই কাৰণে মই যদি কে জেগা যদি মই 15 লৈ লওঁ কে জেগা যদি 15 লৈ লওঁ 15 আৰু এটা হৈ যাব নে আগতে এটা আছিলে এটো এটা 15 আছিলে না আগতে 15টা আছিলে এটো 15টা আছিলে যদি কে টো যদি 15 হৈ লওঁ কে কেটা হৈ যাব 15 কেটা দুটা হৈ যাব নে মই 15 লৈ ললে কি হ'ব মানে 15 পৰা কে জেগাত 15 পালে 15 পৰা 1 গলে 14 হৈ যাব নে 15 পৰা 1 গলে 14 হৈ যাব নে মানে কি হৈ গ'ল 14 কেটা এটা দুটা তিনটা হৈ গ'ল নে এটা মই কে জেগাত যেতিয়া 15 বহাই দিলো 14 কেটা হৈ গ'ল কওকচোন তিনটা হৈ গ'ল নে এটা সবচোন গুটে গিটাৰ অবজাৰভেশন সৰকে ডাঙৰ কোনটো এই 14 টো হৈ গ'ল নে সৰকে তিনটা হৈ গ'ল মানে কি এই কে মান কি হ'ব লাগিব 15 হলেহে আমাৰ এই স্যাটিসফাই কৰিব এই গুটে ক্ৰাইটেৰিয়া গিটা ঠিক আছে অকমান ভাবক কোৱেশ্চনটোত ক্লিয়াৰ হৈ যাব তেতিয়া আমাৰ এই ভিডিওটোত কোৱেশ্চন আমাৰ ইমান গিটাই আছিলে আপুনি দেখিলে যে এই কোৱেশ্চনটোৰ পৰা খুব ধুনীয়া কোৱেশ্চন আমি সলভ কৰিলো আপোনাক মই এটা হোমৱৰ্কো দিলো সকলোৱে আশা কৰো এই ভিডিওটো ভাল পালে আৰু যদি ভাল পাইছে আৰু যদি কিবা আপোনাৰ অসুবিধা পাইছে আমাক কমেন্ট বক্সত জনাব যেহেতু আমাক কাৰিকৰী দিশত অকমান অসুবিধা হৈ আছিল কাৰণে আমাৰ ভিডিও দুদিনমান পলম হৈছিল এতিয়াৰ পৰা আমাৰ কি হ'ব ৰেগুলাৰ ভিডিও হ'ব ঠিক আছে আজি ভিডিও ইমানে সামৰিছো থ্যাংক ইউ বাই বাই টেক কেয়াৰ